हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাস 10 বিজ্ঞানৰ চেপ্টাৰৰ নাম হ'ল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। তাৰে পাৰ্ট 3 ভিডিঅ'লৈ উপস্থিত হৈছো। আজিৰ ভিডিঅ'ত আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন আলোচনা কৰিম, যাক কয় মডাৰ্ন পিৰিয়ডিক টেবল। তেনেহলে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এটা ইম্পৰ্টেন্ট কথা, তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, স্কিপ নকৰিবা, কাটি নাচাবা। প্ৰশ্ন উত্তৰ ভিডিঅ'টো বুজিলে প্ৰশ্ন উত্তৰ তোমালোকে নিজে লিখিব পাৰিবা। আৰু মই কুৱেশ্যন এনসাৰ দি দিওঁ, কিন্তু কুৱেশ্যন এনসাৰবোৰ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। মই কি কৈছো বুজি পেলাই। আৰু কিবা যদি বুজা নাই মোক কমেন্ট কৰিবা, মই আকৌ বুজাই দিম। বুজি পালা? প্ৰশ্ন উত্তৰ পোৱাটো ইম্পৰ্টেন্ট নহয়, বস্তুটো বুজা খুব ইম্পৰ্টেন্ট। আৰু এই চেপ্টাৰটো মই বাৰে বাৰে কৈছো, এই চেপ্টাৰটো বুজিলে তোমালোকৰ কাৰণে 3 আৰু 4 চেপ্টাৰ আৰু 1 চেপ্টাৰ সহজ হ'ব। তেনেহলে আমি আৰম্ভ কৰো। 1913 চনত হেনৰি মজলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। ইয়াৰ আগৰ যিবোৰ পৰ্যাবৃত্ত তালিকা আমি পঢ়িছিলো, নিউল্যান্ড, হওক, মেন্ডেলিভ হওক, সিহঁতে মৌলিক ধৰ্ম ধৰিছিলে পাৰমাণৱিক ভৰ। কিন্তু হেনৰি মজেলে কৈছিলে যে মৌলটোৰ পাৰমাণৱিক ভৰতকৈ পাৰমাণৱিক সংখ্যাটো অধিকতৰ মৌলিক। এই অনুসৰি মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো সংশোধন কৰা হৈছিল। আৰু এইটোৰ ভিত্তিতে আৰু এইটো পাৰমাণৱিক সংখ্যাৰ আৰু এই পাৰমাণৱিক সংখ্যাৰ ভিত্তিতেই তেখেতে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো সংশোধন কৰিছিল। সূত্ৰটো তাতে কি আছিলে, মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কি আছিলে, পাৰমাণৱিক ভৰ আছিলে। সংশোধন কৰা হ'ল, পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। এইটো এটা ইম্পৰ্টেন্ট কথা। আধুনিক পৰ্যাবৃত্ত তালিকাত কাক ভিত্তি হিচাপে লোৱা হৈছিল? পাৰমাণৱিক সংখ্যা। তে তোমালোকে এইটোৰ পৰা এটা পাৰ্থক্য পাই গলা মেন্ডেলিভ আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত। আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল পাৰমাণৱিক সংখ্যা, আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল পাৰমাণৱিক ভৰ। এক মাৰ্ক পাই গলা, পাৰ্থক্য আহে। আধুনিক পৰ্যাবৃত্ত তালিকা আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মাজত পাৰ্থক্য। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো এনেদৰে ব্যক্ত কৰিব পাৰি, যিদৰে আমি মেন্ডেলিভৰ সূত্ৰ পাইছিলো, ঠিক একেদৰে আধুনিক পৰ্যাবৃত্ত সূত্ৰ এটা পায়। খুব ইম্পৰ্টেন্ট, এইটো পৰীক্ষাত আহি থাকে। চোৱা, মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। পৰ্যায় মানে এটা ধাপে এটা নিৰ্দিষ্ট যোৱাৰ পিছত আকৌ ধৰ্মবোৰ একে হয়, যেনে 8টা মৌলৰ পিছত। কিন্তু আমি মেন্ডেলিভত কি পাইছিলো? পাৰমাণৱিক ভৰ, আৰু ইয়াতে চোৱা সলনি হৈ গ'ল পাৰমাণৱিক সংখ্যা। এইখিনিয়ে সলনি কৰিছিলে হেনৰি মজেলে। হৈ গ'ল এইখিনি। পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়, আৰু এই সংখ্যাটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে এককৈ বাঢ়ে। এইটো খুব ইম্পৰ্টেন্ট এটা লাইন। পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা বুজায়, আৰু এই সংখ্যাটো মৌলৰ পৰা পাছৰ মৌলটো যাওঁতে এককৈ বাঢ়িব। প্ৰথম মৌলটোত যদি 1 হয়, পিছৰ মৌলটোত প্ৰটনৰ সংখ্যা 2 হ'ব, পিছৰ মৌলটোত 3 হ'ব। এইটো কৈছে। ইয়াতে এটা কথাটো কি কৈছে, মই আৰু এবাৰ তোমালোকক ছবিটো আঁকি বুজাই দিওঁ। ইয়াতে কিছুমান টাৰ্ম কৈছে ন, ইয়াত চোৱা কি টাৰ্ম কৈছে। তোমালোকৰ মনত বিভিন্ন প্ৰশ্ন আহিব পাৰে। নিউক্লিয়াছ কি, প্ৰটন কি? যিকোনো মৌলৰ এইদৰে কক্ষ থাকিব।
এটা কক্ষ, দুটা কক্ষ, তিনিটা কক্ষ থাকিব। এই কক্ষবিলাকত ইলেক্ট্ৰন থাকে আৰু তার ঠিক মাজত থাকে নিউক্লিয়াস। এইটোক কয় নিউক্লিয়াস। ওকে, যিকোনো মৌলৰ মাজত নিউক্লিয়াস থাকে আৰু তাতে থাকে প্ৰটন প্লাস নিউট্ৰন। তে পাৰমাণৱিক সংখ্যাটো নিউক্লিয়াছত থকা প্ৰটনৰ সমান হ'ব। এটা চোৱা, পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়। মানে পাৰমাণৱিক সংখ্যা যদি কোনোবা এটা মৌলৰ 1 হয়, সাপোজ হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা হ'ল আমি জানো 1। তাৰপিছত হিলিয়ামৰ পাৰমাণৱিক সংখ্যা 2, লিথিয়াম। এইদৰে তোমালোকে সিৰিয়েলি পাৰমাণৱিক মৌলবোৰৰ নাম কিবা সিৰিয়েল নাম্বাৰটোৱে হ'ব পাৰমাণৱিক সংখ্যা। তে এই পাৰমাণৱিক সংখ্যাই কি বুজাব? নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা বুজাব। মানে হাইড্ৰোজেনৰ প্ৰটনৰ সংখ্যা কিমান হ'ব? 1। প্ৰটনৰ সংখ্যা কিমান হ'ব? 1। হিলিয়ামৰ প্ৰটনৰ সংখ্যা কিমান হ'ব? 2। লিথিয়ামৰ প্ৰটনৰ সংখ্যা কিমান হ'ব? 3। এই কথাটোৱে ইয়াতে কৈছে। আৰু চোৱা, প্ৰতিটোতে 1 1 1 1 বাঢ়ি গৈছে। হাইড্ৰোজেনত 1 হৈছিলে, হিলিয়ামত 2 হৈছিলে। তে আমি সিৰিয়েলি 20টা মৌল শিকিব লাগিব। হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰোজেন, অক্সিজেন, ফ্লোৰিন, নিয়ন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লোৰিন, আৰ্গন। তোমালোকে আৰ্গন আৰু আছে পটাছিয়াম, কেলছিয়াম 20টা শিকিলে হ'ব ক্লাছ 10 লৈকে। হায়াৰ ক্লাছত গ'লে বেছি শিকিবা। এতিয়া মই যদি কওঁ সোডিয়ামৰ পাৰমাণৱিক প্ৰটনৰ সংখ্যা কিমান, সোডিয়ামটো গণিব লাগিব। কেই নম্বৰত পৰিছে? হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰোজেন, অক্সিজেন, ফ্লোৰিন, নিয়ন, সোডিয়াম 11 নম্বৰত পৰিছে। মানে প্ৰটনৰ সংখ্যা 11। আৰু পাৰমাণৱিক সংখ্যাটোৱে ইলেক্ট্ৰনৰ সংখ্যাকো বুজায়। এইটো যদিও এটা কিতাপত দিয়া নাই, তোমালোকৰ কাৰণে কৈ দিছোঁ। পাৰমাণৱিক সিৰিয়েলি শিকিলে চোৱা, পাৰমাণৱিক সংখ্যা গম পালা, প্ৰটনৰ সংখ্যা গম পালা আৰু ইলেক্ট্ৰনৰ সংখ্যা গম পাই গলা। ক্লাছ 9তো এইটো আছিলে। আৰু মই আগৰ ফাৰ্ষ্ট চেপ্টাৰ, থাৰ্ড চেপ্টাৰ, ফৰ্থ চেপ্টাৰত মই এইবোৰ বুজাই দিছোঁ। মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্যাক আমি জেড আখৰেৰে বুজাওঁ। বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰৰ শ্ৰেণী বিভাজন এখন তালিকা পাম। এইদৰে যদি সজাই গৈ থাকে 1 1 যোগ কৰি কৰি পাৰমাণৱিক সংখ্যা বাঢ়ি গ'ল, মৌলবোৰক বহাই গ'লে এটা তালিকা পোৱা যাব। তাকে আধুনিক পৰ্যাবৃত্ত তালিকা বোলা হৈছে। মৌলবোৰক বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজাই সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল। মেণ্ডেলিভে কৰিছিলে কি? পাৰমাণৱিক ভৰক ভিত্তি হিচাপে লৈছিলে। এই হিচাপে তেখেতে পৰ্যাবৃত্ত তালিকাখন সজাইছিলে। কিন্তু তাতে কিছুমান আমি সীমাবদ্ধতা পালোঁ। এই সীমাবদ্ধতা সমূহ আমি পাৰ্ট 2 ভিডিঅ'ত আলোচনা কৰিছোঁ। যিয়ে পাৰ্ট 2 ভিডিঅ' দেখা নাই, খুব ইম্পৰ্টেণ্ট। সেই ভিডিঅ'খন চালে তোমালোকে গম পাবা মেণ্ডেলিভৰ কি সমস্যা হৈছিলে, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত আমি কি ভুল ধৰিব পাৰিছিলোঁ। পিছৰ সাইণ্টিষ্টবিলাকে অসুবিধা পাইছিলে। ওকে, এই বস্তুবোৰ সংশোধন কৰিব পৰা গৈছিলে যেতিয়া পাৰমাণৱিক ভৰৰ বিপৰীতে পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে লৈ তালিকাখন সজোৱা হৈছিলে। ওকে, এতিয়া ইয়াতে চোৱা কি আমাৰ অসুবিধাবোৰ কিদৰে হৈছে চোৱা। আধুনিক পৰ্যাবৃত্ত তালিকাত কোবাল্ট আৰু নিকেলৰ স্থান কেনেদৰে পৃথক কৰা হৈছিল? এইটো মই আগৰ ভিডিঅ'ত কৈ দিছিলোঁ। মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখন মৌলবোৰৰ পাৰমাণৱিক ভৰ হিচাপে সজাইছিলে। আৰু কোবাল্টৰ পাৰমাণৱিক ভৰ নিকেলৰ পৰা কি আছিলে? বেছি আছিলে। তে নিকেল আগত বহিব লাগিছিলে, কোবাল্ট পিছত বহিব লাগিছিলে মেণ্ডেলিভৰ মতে। কিন্তু মেণ্ডেলিভে কি কৰিলে? কোবাল্টক আগত বহালে, নিকেলক পিছত বহালে। তে এইটো এটা তাৰ আধুনিক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ এইটো এটা ডাঙৰ সীমাবদ্ধতা, ডাঙৰ এটা সমস্যা আছিলে। এই সমস্যাটো মই তোমালোকক আৰু এবাৰ দেখাই দিওঁ, চোৱা ভালকে। কোবাল্ট আৰু নিকেল দেখিছা? কোবাল্টৰ
পাৰমাণৱিক ভৰ হ'ল 58.93, নিকেলৰ হ'ল 58.71। এই সূত্ৰে নিকেলটো আগত আহিব লাগিছিলে, কবাল্টটো পিছত যাব লাগিছিলে, কিন্তু মেণ্ডেলিভে এইটো বহাব পৰা নাই, কবাল্টক আগত বহাই দিলে। এইটো এটা তাৰ কি হ'ল সীমাবদ্ধতা হৈ গ'ল। ঠিক একেদৰে ইয়াতো হৈছে টেলিয়াম আৰু ইণ্ডিয়াম। টেলিয়ামত চোৱা তাৰ 127, 126, ইণ্ডিয়ামটো আগত আহিব লাগিছিলে। এইদৰে আৰু কিছুমান বিসংগতি আছিলে। তে এই বিসংগতিবোৰ কি কৰিছিলে আধুনিক পৰ্যায়বৃত্ত তালিকাই সংশোধন কৰিব পাৰিছিলে। সংশোধন কৰা একেবাৰে সহজ, কাৰণ আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক ভৰক ভিত্তি হিচাপে লোৱাই নাছিলে। তো পাৰমাণৱিক ভৰ বেছি হৈছে কাৰ কম হৈছে এইবোৰ নেচাব, অকল পাৰমাণৱিক সংখ্যাটোকে চাব। ইয়াত পাৰমাণৱিক সংখ্যা কিন্তু আকৌ কবাল্টৰ কম, নিকেলতকৈ কম, সেইকাৰণে কবাল্ট আগত বহিব, তাৰপিছত নিকেল বহিব। দেখিছা আধুনিক পৰ্যায়বৃত্ত তালিকাই সমস্যাটো সমাধান কৰি দিলে। এইদৰে প্ৰথমটোৰ সমস্যা সমাধান কৰিলে। এইটো তোমালোকে এটা কুৱেশ্যন বনাবা, আধুনিক পৰ্যায়বৃত্ত তালিকাত কবাল্ট আৰু নিকেলৰ স্থান কেনেদৰে পৃথক কৰা হৈছে। এইদৰে লিখিবা, আধুনিক পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিলে। গতিকে আৰু কবাল্টৰ পাৰমাণৱিক সংখ্যা নিকেলতকৈ কম, গতিকে কবাল্টৰ পিছত নিকেলৰ স্থান দিয়া হৈছিলে। যদিও কবাল্টৰ পাৰমাণৱিক ভৰ নিকেলতকৈ বেছি হৈ গ'ল, নিকেলতকৈ বেছি হ'ব পাৰে, পাৰমাণৱিক ভৰহে বেছি, পাৰমাণৱিক সংখ্যাটো নহয়, এইটো সংশোধন কৰি গ'ল। ছেকেণ্ড সমস্যা কি আছিলে মেণ্ডেলিভৰ, গোটেই মেণ্ডেলিভৰ যিবোৰ সীমাবদ্ধতা বা ভুল ধৰা পৰিছিলে, সমস্যা হৈছিলে, এইবোৰ আধুনিক পৰ্যায়বৃত্ত তালিকাই সংশোধন কৰিছিল। ছেকেণ্ডটো হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকাত বিভিন্ন মৌলৰ সমস্থানিকৰ স্থান কেনেদৰে নিৰ্ণয় কৰা হৈছে। এতিয়া মেণ্ডেলিভে যেতিয়া বনালে তেতিয়া সমস্থানিক সৃষ্টি হোৱা নাছিল। মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন বনাই দিলে, তাৰ বহু বছৰ পিছত সমস্থানিক আহিলে নহয়। এতিয়া সমস্থানিক কি মই যোৱা ক্লাছতো কৈছোঁ, আৰু এবাৰ তোমালোকক দেখুৱাই আছোঁ। চোৱা, মৌল এটাৰ সমস্থানিকবোৰ ৰাসায়নিক ধৰ্মবোৰ একে আৰু সিহঁতৰ পাৰমাণৱিক সংখ্যাটো একে হ'ব, যদিও ইয়াতে দিয়া নাই, কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ। তো পৰীক্ষাত যদি আহে সমস্থানিক কাক বোলে, আহিব পাৰে দেই, তোমালোকে শিকিবা যিবোৰ মৌলৰ ধৰ্ম একে, ৰাসায়নিক ধৰ্ম একে, অথবা পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ, তাক কয় সমস্থানিক। এটা তোমালোকে 9ত পাইছা সমস্থানিকবোৰ। এতিয়া ক্লৰিন এটা সমস্যা আছিলে। ক্লৰিনৰ চোৱা দুটা পাৰমাণৱিক ভৰ আছে, এটা হ'ল 35 ক্লৰিন, এটা হ'ল 37, কিন্তু ইহঁতৰ পাৰমাণৱিক সংখ্যাটো একেই। যিহেতু মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ ভিত্তিত পৰ্যায়বৃত্ত তালিকাখন সজাইছিলে, এই ক্লৰিন দুটাক একেটা স্থানতে দিব নে দুটা ক্লৰিন লিখিব লাগিব পৰ্যায়বৃত্ত তালিকাত, এইটোলৈ কনফিউজনৰ সৃষ্টি হ'ল। মেণ্ডেলিভেতো বনাই দিলে টেবুল, পিছৰ বৈজ্ঞানিকবিলাকৰ সমস্যা হ'ল নহয়, ভুল ধৰা পৰিলে মেণ্ডেলিভৰ। ভুল ঠিক নহয় মানে সমস্যা হ'ল, ক'ত বহাব। যদি ভৰ হিচাপে বহায় পৰ্যায়বৃত্ত তালিকাত দুটা ক্লৰিন বহিব, কিন্তু সিহঁতৰ ধৰ্মতে একে, দুটা বেলেগ বেলেগ স্থানততো বহিব নোৱাৰে। কিন্তু আকৌ ভিত্তিটো কিহৰ ওপৰত কৰিছে, পাৰমাণৱিক ভৰ, সেই হিচাপে দুটা বেলেগ বেলেগ স্থানত বহিব। এটা পৰ্যায়বৃত্ত তালিকাত দুটা একে বস্তুকে দুবাৰ কেনেকৈ বহাব। তেতিয়া লাষ্টত কি কৰিলে বৈজ্ঞানিকবিলাকে এনে ধৰ্মৰ ওপৰত ভিত্তি কৰি এটা স্থানতে দুটাক স্থান দিলে। কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাই এই সমস্যাটো সমাধান কৰি দিলে। যিহেতু আধুনিক পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তিয়ে নাই, 35 হওক 37 হওক, যিমান সমস্থানিক আহক, যিমান সংখ্যক সমস্থানিক আহক, আধুনিক পৰ্যায়বৃত্ত তালিকাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিয় নেপেলায়? বিকজ আধুনিক পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক সংখ্যাৰ ওপৰতহে ভিত্তি কৰিছে, সংখ্যাটো একেই সিহঁতৰ ওপৰত। তেনেহ'লে আমি এই দ্বিতীয় সমস্যাৰ উত্তৰটো আমি পাই গ'লোঁ। দেখিছা, এটা এটাকৈ আমি সমস্যাৰ সমাধান কৰি আছোঁ। এইবোৰ এটা এটা প্ৰশ্ন, কিন্তু ইয়াৰ পৰাই প্ৰশ্ন দিয়ে, বুজি পাইছা? নাম্বাৰ 3, হাইড্ৰজেন আৰু হিলিয়ামৰ মাজত ঠাই দিব পৰাকৈ 1.5 পাৰমাণৱিক সংখ্যাৰ মৌল এটা থকাটো সম্ভৱনে? এইটো সুধিছে। হাইড্ৰজেনৰ পিছত হিলিয়াম আহে, এই হাইড্ৰজেন আৰু হিলিয়ামৰ হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1, তাৰ পৰমাণু ক্ৰমাংক 2, এই 1 আৰু 2ৰ মাজত আৰু কিবা বেলেগ মৌল থাকিব নেকি যাৰ পাৰমাণৱিক সংখ্যা 1.5? তোমালোকে ক'বা সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? কাৰণ
পাৰমাণৱিক সংখ্যাক কেতিয়াও দশমিক সংখ্যাত প্ৰকাশ কৰিব নোৱাৰি পাৰমাণৱিক সংখ্যা সদায় স্বাভাৱিক সংখ্যা হিচাপে থাকিব 1 2 3 4 আৰু 1 1 কে বাঢ়ি বাঢ়ি যাব সুষমভাৱে বাঢ়িব কিন্তু এটো এটা সমস্যা আছিল সোৱা মেন্ডেলিভৰ সমস্যাটো কি আছিল সোৱা এটা মৌলৰ পৰা পাছৰ মৌলটো যাওতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে এটো মেন্ডেলিভৰ ড্ৰবেক্স মেন্ডেলিভ পৰ্যাবৃত্ত তালিকাৰ এটা সীমাবদ্ধতা কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত সুষমভাৱে ঘটে এটো তোমালোকে এটা পাৰ্থক্য লিখিব পাৰা অলপ আগত মই এটা পাৰ্থক্য কলো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি আছিল পাৰমাণৱিক ভৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হল পাৰমাণৱিক সংখ্যা আৰু এটা ক'ব পাৰা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত এটা মৌলৰ পৰা পাছৰ মৌলটো যাওতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত এটা মৌলৰ পৰা আন এটা পাছৰ মৌলটোলৈ যাওতে পাৰমাণৱিক সংখ্যা বৃদ্ধি সুষমভাৱে ঘটে 1 1 কে বাঢ়ে ন প্ৰতিবাৰে 1 1 কে বাঢ়ে কিন্তু মেন্ডেলিভত ভৰটো বৃদ্ধি সুষমভাৱে নহয় সেইভাবে কি আছিলে দুটা মৌলৰ মাজত কিমানটা মৌল থাকিব আমি একো ক'ব নোৱাৰো থাকিব পাৰে নাথাকিবও পাৰে চাই লোৱা মই হেদিনাখনো দেখাই দিছো আৰু এবাৰ দেখুৱাই দিম ক্লিয়াৰ হ'ব ইয়াত 65 ৰ পিছত 69 ইয়াতে 4 ঘৰৰ ডিফাৰেন্স ইয়াতে আই গল 72 3 ঘৰৰ ডিফাৰেন্স ইয়াতে আকৌ 2 ঘৰ সুষমভাৱে হোৱা নাছিল সুষমভাৱে নোহোৱাৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল মেন্ডেলিভৰ এই সমস্যাটো আধুনিক পৰ্যাবৃত্ত তালিকায় কি কৰিলে সংশোধন কৰিলে এইটো এটা প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট এটো মই পিছত দিম পুৰা যেতিয়া আধুনিক পৰ্যাবৃত্ত তালিকাখন বুজাই দিম তাৰ পিছতে এই উত্তৰটো তোমালোকক দিলে তোমালোকে বুজি পাবা ওকে তো হাইড্ৰোজেন হিলিয়ামৰ মাজত ঠাই দিব এইটো গম পালাই তে এই প্ৰশ্নকেইটাৰ উত্তৰবোৰ তোমালোকে লিখি লোৱা কি প্ৰশ্ন হ'ব পাৰে প্ৰথম প্ৰশ্নটো এইটো লিখিব পাৰা আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ কি ধৰ্ম ভিত্তি হিচাপে লোৱা হৈছিল পাৰমাণৱিক সংখ্যা ওকে আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা খুব ইম্পৰ্টেন্ট মৌলবোৰৰ ধৰ্ম হিহতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় ওকে নাম্বাৰ 3 আধুনিক পৰ্যাবৃত্ত তালিকাত কোবাল্ট আৰু নিকেলৰ স্থান কেনেদৰে পৃথক কৰা হৈছিল আধুনিক পৰ্যাবৃত্ত তালিকাইহে পাৰিছিল মেন্ডেলিভে পৰা নাছিল কৰিছিল থুলমূলকৈ কৰা হৈছিল কিন্তু এটো মেন্ডেলিভৰ সূত্ৰৰ লগত মিল খোৱা নাছিল যিহেতু আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ ধৰ্ম হিহতৰ পাৰমাণৱিক সংখ্যা হ'ব এটো ওকে পাৰমাণৱিক সংখ্যা পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় ইয়াত নিকেলৰ পাৰমাণৱিক সংখ্যা কোবাল্টতকৈ বেছি গতিকে নিকেলক কোবাল্টৰ পিছত স্থান দিয়া হৈছে যদিও কোবাল্টৰ পাৰমাণৱিক ভৰ নিকেলতকৈ বেছি পাৰমাণৱিক ভৰহে বেছি পাৰমাণৱিক সংখ্যাটো বেছি নহয় ওকে এর কোনো প্ৰভাৱ নেপেলায় কিন্তু মেন্ডেলিভত প্ৰভাৱ পেলাইছে কাৰণ মেন্ডেলিভৰ ভিত্তি আছিল পাৰমাণৱিক ভৰ ওকে এইখিনি হৈ গল আমাৰ নাম্বাৰ 4 তোমালোকে এইটো প্ৰশ্ন লিখিব পাৰা আধুনিক পৰ্যাবৃত্ত তালিকাত বিভিন্ন মৌলৰ সমস্থানিকবোৰৰ স্থান কেনেদৰে নিৰ্ণয় কৰা হৈছে সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ কিন্তু পাৰমাণৱিক সংখ্যা একে আৰু ধৰ্মও একে ভৰটোহে বেলেগ যিহেতু আধুনিক পৰ্যাবৃত্ত তালিকাখনত মৌলবোৰৰ ধৰ্ম হিহতৰ পাৰমাণৱিক সংখ্যা ইয়াতো মই লিখা নাই ইয়াতেও সংখ্যা পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ সমস্থানিকবোৰৰ একেটা স্থানত দিয়া হৈছে যিমান মৌল আছে সব এই যে দৰে এই দুটা মৌল ক্লোৰিনৰ দুটা পাৰমাণৱিক ভৰ থকা ক্লোৰিন দুটাকে চোৱা এই দেখা পাইছা এই ক্লোৰিন এই স্থানতে ক্লোৰিন 35 আছে ক্লোৰিন 37 আছে বুজি পাইছা দুটা পাৰমাণৱিক ভৰযুক্ত ক্লোৰিনক একেটা স্থানতে স্থান দিয়া হৈছে আধুনিকত কাৰণ তাৰ ভিত্তি হল পাৰমাণৱিক সংখ্যা আর পারমাণবিক সংখ্যা 17 এখানে ক্লোরিনৰ দুটা সমস্থানিক ইয়াতে পাব এইদৰে যিমান সমস্থানিক আছে এটা স্থানতে এতক দিয়া হৈছে কাৰণ পাৰমাণবিক সংখ্যাটো তো একে থাকে সমস্থানিকবোৰ এইটো
নাম্বাৰ 5 হাইড্ৰজেন আৰু হিলিয়ামৰ মাজত ঠাই দিব পৰাকৈ 1.5 পাৰমাণৱিক সংখ্যাৰ মৌল এটা থকাটো সম্ভৱ নেকি মই অলপ আগত বুজাই দিলোঁ যিহেতু পাৰমাণৱিক সংখ্যা দশমিকত প্ৰকাশ কৰিব নোৱাৰি গতিকে 1.5 পাৰমাণৱিক সংখ্যাৰ মৌল এটা থকাটো সম্ভৱ নহয় এটো নাম্বাৰ 5 নাও নাম্বাৰ 6 যদিও এটো মেট্ৰিকত আজিলৈকে অহা নাই নাহিব পাৰে কিন্তু চ্যাপ্টাৰটো বুজাৰ ক্ষেত্ৰত এটো এটা প্ৰশ্ন অক্সিজেনৰ প্ৰটনৰ সংখ্যা কিমান মই লিখিলো 8 কিয় লিখিলো অলপ আগত আমি এই লাইনটো কৰিছিলো কি পঢ়িছিলো পাৰমাণৱিক সংখ্যাৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন পাৰমাণৱিক সংখ্যা কি বুজাব মৌলটোৰ প্ৰটন সংখ্যাক বুজাব আৰু পাৰমাণৱিক সংখ্যা অক্সিজেনৰ হল 8 সেই কাৰণে তাৰ প্ৰটনৰ সংখ্যা 8 হৈছে এই প্ৰশ্নটোকে মই যদি বেলেগ ধৰে বনাই দিও এই প্ৰশ্নটো পঢ়িলে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব অক্সিজেনৰ প্ৰটনৰ সংখ্যা কিয় 8 হয় লিখিবা অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 যেহেতু পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায় সেই কাৰণে অক্সিজেনৰ প্ৰটনৰ সংখ্যা 8 এটা নিউক্লিয়াছত থকা কেলে কৈছে কাৰণ প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াছত থাকে সেই কাৰণে কৈছে বুজি পাইছা তে পাৰমাণৱিক সংখ্যা গম পালে আমি প্ৰটনৰ সংখ্যাটো লিখি দিব পাৰিম তে প্ৰথম পেজটোত আমি যি বুজিলো তাৰ ওপৰত আমি উত্তৰখিনি বনালো এই প্ৰশ্নবোৰৰ সলিউশনখিনি আমি কৰিলো এতিয়া নেক্সট পেজত কি দিছে আধুনিক পৰ্যাবৃত্ত তালিকাত মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত তিনিওটা সীমাবদ্ধতা নিৰূপণ কৰা আমি দেখা পাওঁ তিনিওটা আমি সমস্থানিকক স্থান দিব সক্ষম হলো আৰু বেছি পাৰমাণৱিক ভৰক কিয় কম পাৰমাণৱিক ভৰৰ আগত স্থান দিয়া হৈছে এটো আমাৰ সমস্যা সমাধান হৈ গল কাৰণ ইয়াতে ভৰৰ ভিত্তিয়ে নহয় আৰু দুটা মৌলৰ মাজত কেইটা মৌল থাকিব পাৰে পূৰ্বানুমান আমি কৰিব পৰা হলো কাৰণ ইয়াতে আধুনিক পৰ্যাবৃত্ত তালিকাত এটাৰ পিছত আন এটা মৌল আগুৱাই যাওতে সদায় সুষমভাৱে তাৰ বৃদ্ধিটো হৈছিল আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ স্থান নিৰ্ণয়ৰ ভিত্তি কি তাক বুজি ললে এতিয়া এই যে স্থান মৌলবোৰক আধুনিক পৰ্যাবৃত্ত তালিকাত স্থান দিছে ইয়াৰ ভিত্তিটো কি এটো জানিব পাৰিলে তোমালোকৰ এই যে লাষ্ট প্ৰশ্নটো হাইড্ৰজেনক কেনেকৈ স্থান দিছিলে এটো তোমালোকে বুজি পাবা হল নেক্সট টপিক প্ৰথম আমি আধুনিক পৰ্যাবৃত্ত তালিকাখিনি পঢ়িলো এতিয়া আমি নেক্সট টপিক আৰম্ভ হ'ব আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থান বুলিলে কি বুজায় এটো বুজিম এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18টা থিয় স্তম্ভ আৰু 7টা আনুভূমিক হাৰি আছে এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলে মানে থিয় স্তম্ভবোৰক বৰ্গ কয় আৰু আনুভূমিক হাৰিবিলাকক কয় পৰ্যায় যেটো আমি মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন পঢ়োতে পাইছিলো কিন্তু পাৰ্থক্য এটো আৰু এটা পাৰ্থক্য তোমালোকে মেন্ডেলিভ আৰু আধুনিকত লিখিব পাৰা মেন্ডেলিভত থিয় স্তম্ভ আছিল 8টা মানে বৰ্গ 8টা আৰু পৰ্যায় আছিল 6টা আৰু আধুনিকত বৰ্গ আছে 18টা আৰু পৰ্যায় আছে 7টা তেছোৱা আমি আগুৱাই গৈ আছো আৰু দুটা টেবুলৰ মাজত আমি পাৰ্থক্যৰ উত্তৰখিনি পাই গৈ আছো এইদৰে তোমালোকে বুজি ললে নিজে এই তিনিটা পাৰ্থক্য লিখিব পাৰা মুখস্থ নকৰিলে গম পাবা প্ৰথমত মেন্ডেলিভৰ ভিত্তি হল মাৰুবা ৰিকেপ কৰি দিছো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হল পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু আধুনিকত পাৰমাণৱিক সংখ্যাৰ পৰ্যায় সলনি হয় এটো এটা পালা আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত এটা মৌলৰ পৰা আনটো মৌললৈ যাওতে বৃদ্ধি সুষমভাৱে হোৱা নাছিল আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত এটা মৌলৰ পৰা আনটো মৌললৈ আগুৱাই যাওতে বৃদ্ধিবোৰ কি হৈ যায় সুষমভাৱে হৈছিল আৰু 3 নম্বৰ এটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত বৰ্গৰ সংখ্যা 8টা আৰু পৰ্যায়ৰ সংখ্যা 6টা কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গৰ সংখ্যা 18টা আৰু পৰ্যায়ৰ সংখ্যা 7টা এটা স্থান কি দৰে চাও আমি এবাৰ টেবুলটো চাও এটো দেখা পাইছা এটো হল আধুনিক পৰ্যাবৃত্ত তালিকা কেমিষ্ট্ৰিৰ আত্মা বুলি কলো হয় আত্মা গম পালে শক্তি বহুত পোৱা যায় ন আধ্যাত্মিক কথাত কলে
ঠিক তেনেদৰে এই পৰ্যাবৃত্ত তালিকাখন তোমালোকে যদি ভালদৰে বুজি পোৱা তেতিয়াহ'লে যোজ্যতা চেপ্টাৰ 3 চেপ্টাৰ 1 চেপ্টাৰ 4 মানে 90% কেমিষ্ট্ৰি চেপ্টাৰবোৰ তোমালোকৰ বুজাত সুবিধা হ'ব ইমানেই ইম্পৰ্টেণ্ট চোৱা ইয়াতে স্তম্ভ থিয় থিয় স্তম্ভ আছে এই যে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এইকেইটাকে কি বুলি কোৱা হয় বৰ্গ আৰু এই যে পথালিকেও আছে আনুভূমিক যিবোৰ হাৰি আছে এইবোৰক কয় পৰ্যায় এতিয়া আমি আলোচনা কৰিম এই মৌলবোৰ বৰ্গত ওপৰৰ পৰা তললৈ গ'লে কি দৰে পৰিৱৰ্তন হয় আৰু পৰ্যায়ত বাওফালৰ পৰা সোঁফাললৈ গ'লে কি পৰিৱৰ্তন হয় এইবোৰ আমি আলোচনা কৰিম তে স্থান যিকোনো মৌলৰ স্থান যদি কয় কি বুজায় সাপোজ নাইট্ৰজেনৰ স্থান কিমান তেছো তাৰ বৰ্গ হ'ল 15 নম্বৰ বৰ্গত এইবোৰ মৌল আৰু পৰ্যায় কিমান 2 তে নাইট্ৰজেনৰ স্থান কোৱা কবা 15 নম্বৰ বৰ্গ আৰু পৰ্যায় হ'ব 2 নম্বৰ ওকে এইদৰে আমি সকলো মৌলৰ স্থান উলিয়াম তে আমাৰ ইয়াতে 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে তে বহুত ছাত্ৰৰ প্ৰশ্ন আহে এইবোৰ যদিও কিতাপত লিখি দিয়া নাই মই কৈ দিম এই দুটা তলৰ দুটা পৰ্যায় কিনো তোমালোকে ভালদৰে যদি ভালদৰে চাইছা সুবা লেন্থানাইট এই যে দেখুৱা আছে ইয়াতে এটা ষ্টাৰ আছে আৰু এই লেন্থানাইটতো এটা ষ্টাৰ আছে মানে এই লেন্থানাইটৰ লগত এই গোটেইবোৰ মৌলৰ ধৰ্ম মিলে গতিকে এই গোটেইবোৰ মৌলৰ স্থানটো ইয়াতেই হ'ব এইকাৰণে এইটো তলত দি দিছে ইয়াতে স্থান হ'ব স্থান মানে গম পালা লেন্থানাইমৰ স্থান কিমান বৰ্গ 3 পৰ্যায় 6 গতিকে লেন্থানাইট এই মৌলবিলাকৰ বৰ্গ হ'ব 3 আৰু পৰ্যায় হ'ব 6 ঠিক একেদৰে আৰু এটা দিছে ন লাইন এক্টিনয়েড এই যে এক্টিনয়েডৰ ছোৱা দুটা ষ্টাৰ আছে ইয়াতো দুটা ষ্টাৰ আছে মানে এই মৌলবোৰ এক্টিনয়েডৰ মৌলবোৰৰ লগত এই মৌলবোৰৰ ধৰ্মবোৰ মিল তে এক্টিনয়েডৰ স্থানতে এই মৌলবোৰৰ স্থান হ'ব একেটা স্থানতে পাব মানে পৰ্যায় 3 থাকিব বৰ্গ 3 থাকিব আৰু পৰ্যায় 7 তে 6 7 ৰ লেন্থানাইট আৰু এক্টিনাইটৰ লগত ধৰ্মৰ মিল থকা বিলাকক তলৰ হাৰিত এইভাবে লিখা হৈছে তে এই বস্তুখিনি তোমালোকৰ হায়াৰ ক্লাছত আহিব কিন্তু যেহুতে মই টেবুলটো বুজাই আছো সেই কাৰণে এইখিনি কৈ দিছো বুজি পালা বস্তুখিনি তে এইখিনি তোমালোকে ভাবিব নালাগে তোমালোকক খুদিব বৰ্গ কেইটা আৰু পৰ্যায় কেইটা সিম্পল কোৱেশ্চন বৰ্গ 18টা কবা পৰ্যায় কবা 7টা ওকে এইখিনি হৈ গল ইয়াতে আৰু চোৱা পৰ্যাবৃত্ত তালিকাত 3টা কালাৰ দি দিছে এইটো হল গ্ৰীন অধাতুটো ইয়েলো আৰু এইটো হল ব্ল্যাক মানে ছাই কালাৰ এটা গ্ৰীন কালাৰবোৰ গোটেইবোৰ কি ধাতু যত যত গ্ৰীন কালাৰ পাবা ধাতু এই গ্ৰীন কালাৰে ধাতু বুজাইছে আৰু যত যত ইয়েলো কালাৰ পাবা এইবোৰ কি হ'ব অধাতু আৰু এই যে জিগজাগ একা বেকা সিৰিৰ দৰে এইবোৰক কয় ধাতু কল্পৰ বিষয়ে আমি পঢ়িম পিছলৈ তথাপিও মই তোমালোকে 9তো পাইছা এই মৌলবোৰে কি কৰিব ধাতুৰ ধৰ্ম দেখুৱাব অধাতুৰ ধৰ্ম দেখুৱাব ধাতু কল্প কাক বুলি যদি কয় তোমালোকে কবা যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱায় সেইবোৰক ধাতু কল্প বোলে ধাতু কল্প কেই প্ৰকাৰ গণিলোৱা 1 2 3 4 5 6 7টা ধাতু কল্প পৰীক্ষাত খুব ইম্পৰ্টেন্ট 7টা ধাতু কল্পৰ নাম তোমালোকে মুখস্থ কৰিব লাগিব বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলেৰিয়াম আৰু পলনিয়াম মুখস্থ থাকিব লাগিব 7টা ধাতু কল্প আছে আৰু 7টা মৌলৰ নাম লিখিব মানে এই মৌলবিলাকে দুই ধৰণৰ ক্যাৰেক্টাৰ দেখুৱায় ধাতুৰ ধৰ্মবোৰ দেখুৱাব অধাতুৰ ধৰ্মবোৰ দেখুৱাব কিন্তু কমপ্লিটলি তুমি এইবোৰক ধাতু বা অধাতু ক'ব নোৱাৰিবা বুজি পালা আমি নেক্সট পিছলৈ আকৌ পাম এইখিনি মই কৈ দিলো আৰু এটা বস্তু লক্ষ্য কৰিছা নে ইয়াত ধাতুবোৰ গোটেই লেফট সাইডত আছে আৰু অধাতুবোৰ রাইট সাইডত অকল এটা মাত্ৰ হাইড্ৰোজেন কি অধাতু কিন্তু তাক কত স্থান দিয়া হৈছে ধাতুৰ লগত দিয়া হৈছে কিয় দিয়া হৈছে আমি পাম অলপ পিছত ইন্টাৰেষ্ট অলপ থাকক
অলপ পিছতে গম পাবা এই হাইড্ৰোজেনেই তো মেইন সমস্যা মেণ্ডেলিভৰ সৃষ্টি কৰিছিলে ক'ত স্থান দিব কাৰণ আমি পাইছিলোঁ মেণ্ডেলিভৰ এই প্ৰথম বৰ্গটোৰ নাম হ'ল ক্ষাৰকীয় ধাতু ক্ষাৰকীয় ধাতু বুলি কয় এই প্ৰথম বৰ্গটো এই ক্ষাৰকীয় ধাতুৰ মৌলবোৰৰ ধৰ্মৰ লগত হাইড্ৰোজেনৰ মিলে আকৌ এই হেলোজেনবিলাকৰ লগতো মিলে তে মেণ্ডেলিভে সমস্যাত পৰিছিলে ক'ত স্থান দিব ইয়াত দিব নে ইয়াত দিব এই বিষয়ে মই আগৰ ভিডিঅ'টো কৈছিলোঁ আকৌ তোমালোকক কৈ আছোঁ এইটো বিষয়ে আমি অলপ পিছত গম পাই যাম ওকে তে চোৱা তোমালোকক এতিয়া সুধে ধাতু আৰু অধাতুৰ পাৰ্থক্য এটা ক'ব পাৰিবা ধাতুবোৰ পৰ্যাবৃত্ত তালিকাৰ কোনপিনে থাকে বাওঁপিনে থাকে আৰু অধাতুবোৰ পৰ্যাবৃত্ত তালিকাৰ সোঁফালে থাকে অকল হাইড্ৰোজেনক এৰি হাইড্ৰোজেনটো অকল বাওঁফালে থাকে তো গম পালে এই কালাৰবোৰে কি বুজাইছে এই একা বেকাবোৰে কি বুজাইছে আমি এইবোৰ গম পাই গ'ল হৈ গ'ল ইয়াতে আমাৰ কাৰ্যকলাপ দিছে এই কাৰ্যকলাপটো বুজিলে তোমালোকে গম পাবা যে বৰ্গত মৌলবোৰৰ কি দৰে পৰিৱৰ্তন হয় আধুনিক পৰ্যাবৃত্ত তালিকাখন বৰ্গ 1ত মন কৰা ইয়াত থকা মৌলবোৰৰ নামবোৰ লিখিব কৈছে বৰ্গ 1 ইয়াত থকা মৌলবোৰৰ নাম লিখিব কৈছে মানে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰাবিডিয়াম চেছিয়াম আৰু ফ্ৰেন্সিয়াম এই গোটেইকেইটাৰ নাম লিখিব কৈছে বৰ্গ 1ত থকা প্ৰথম আমি এইটো কাম কৰি লম গোটেইকেইটাৰ নাম লিখি দিম কি কি আছে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰাবিডিয়াম চেছিয়াম আৰু ফ্ৰেন্সিয়াম এই গোটেইকেইটা বৰ্গ 1 এইবোৰ বৰ্গ 1 বৰ্গ নম্বৰ নং 1 যি কৈছে আমি কৰিছো ওকে আমাক যি এক্টিভিটি কৰিব কৈছে আমি কৰিলো বৰ্গ 1ৰ প্ৰথম তিনিটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব কৈছে এই যে তিনিটা মৌল এটো 1 নম্বৰ বৰ্গত প্ৰথম মৌল এটো হাইড্ৰোজেন সেকেন্ড মৌল লিথিয়াম তৃতীয় মৌল এই গোটেইবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব কৈছে তে ইলেক্ট্ৰনীয় বিন্যাস কি দৰে লিখে মই অলৰেডি চ্যাপ্টাৰ 1ত এবাৰ বুজাইছো আকৌ ৰাসায়নিক বিক্ৰিয়া মই আৰু এটা এক্সট্ৰা ভিডিও দিছিলো তাতেও মই বুজাই দিছো ধাতু অধাতু চ্যাপ্টাৰ পঢ়াওতো বুজাই দিছো তথাপিও তোমালোকক আৰু এবাৰ বুজাই দিওঁ তে ইলেক্ট্ৰনীয় বিন্যাস লিখোতে দুটা শৰ্ত মানিব লাগিব এটোৰ কাৰণে আমি পেজটো অলপ টাৰ্ন ওভাৰ কৰিম কৰি আমি এই লাইনটো চাব লাগিব সোৱাতে কি কৈছে মই আগতে ডাক দি থৈছো মৌলৰ এটা সোৱা ইলেক্ট্ৰনীয় কক্ষ মানে বুজি পাইছে তো ৰুম সেল যাক ইংৰাজীত কয় সেল মই লগা তোমালোকক আঁকি দেখুৱাইছিলো এটা বস্তু তে নিউক্লিয়াছত কি থাকিব প্ৰটন আৰু নিউট্ৰন থাকিব ইলেক্ট্ৰনবোৰ ক'ত থাকিব ইলেক্ট্ৰনবোৰ থাকিব মৌলৰ চাৰিওফালে কক্ষৰ এনেদৰে কক্ষৰ সৃষ্টি হয় এই কক্ষবোৰত ইলেক্ট্ৰনবোৰ হিচিৰিত হৈ থাকে কিন্তু এনেতো থাকিব নোৱাৰিব তাৰ এটা ৰুল আছে তে এটা কক্ষই কিমানটা মৌল ইলেক্ট্ৰন ধৰি ৰাখিব পাৰে তাৰ এটা সৰ্বোচ্চ ক্ষমতা আছে তে ইয়াৰ শৰ্ত দুটা হ'ল এই দুটা এই বিষয়কে বিশদভাৱে উচ্চতৰ শ্ৰেণীত পঢ়িবলৈ পাবা মই তে বুজাই দিম তোমালোকক ওকে মনত পেলোৱা যে কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান 2n² মনত পেলোৱা কিয় কৈছে বিকজ তোমালোকে এটো ক্লাস 9ত পাইছা সেইকাৰণে মনত পেলোৱা কৈছে তে যিকোনো এটা কক্ষৰ তাৰ ক্ষমতা হ'ল ইলেক্ট্ৰন ধৰি ৰখাৰ ক্ষমতা হ'ল n² আৰু n টোৱে কি বুজাইছে জানা n টোৱে কি বুজাইছে n এৰ ওপৰত নিৰ্ভৰ কৰি n হৈছে নিউক্লিয়াছৰ পৰা পদাৰ্থ কক্ষটোৰ ক্ৰমিক সংখ্যা এই কক্ষৰ ক্ৰমিক সংখ্যা প্ৰথম কক্ষটো k তাৰ ক্ৰমিক সংখ্যা 1 তে n ৰ ঠাইত 1 বহিব কক্ষৰ ক্ৰমিক সংখ্যাটো কোনে বুজাইছে n এ বুজাইছে তে সেলৰ নাম কক্ষৰ নাম k এৰ পৰা আৰম্ভ হয় k l m n o p এই দৰে গৈ থাকে তে এইটো 1 নং কক্ষ ইয়াতে চোৱা এই যে n ৰ ঠাইত 1 বহিছে এইটো কক্ষৰ ক্ৰমিক সংখ্যা বুজাইছে তো 1² মানে 1 আৰু 2 গুণ 2 মানে k সেলত মাত্ৰ দুটা ইলেক্ট্ৰন হে থাকিব পাৰিব k তিনিটা ইলেক্ট্ৰন ধৰিব নোৱাৰে তাৰ ক্ষমতাই নাই
যিদৰে তোমালোকে স্কুলৰ ডেস্ক বেঞ্চত বহা মেক্সিমাম 5 জন বহিব পাৰে এখন ডেস্কত তাতে যদি 6 জন বহে 6 জন আহি গ'ল কোন বেঞ্চত যাব নেক্সট ঠিক তেনেদৰে কোনোবা মূলৰ যদি ইলেক্ট্ৰনৰ সংখ্যা 2 হয় কেত হৈ যাব 3 হলে কি হ'ব কে সেলত 3 নহব তেতিয়া নেক্সট সেলটোত যাব এল সেলত তে এল সেলৰ ক্ৰমিক নম্বৰ 2 এইকাৰণে এনৰ ঠাইত চোৱা 2 বহিছে তো 2 স্কয়াৰ 8 গতিকে দ্বিতীয় পৰ্যায়ত কেইটা ইলেক্ট্ৰন ধৰিব পাৰে 8টা দেখি পালা m cell 2 into 3 m cell 2 into 3 এতিয়া এইটোত কেইটা ধৰিব পাৰে 18টা এইদৰে কক্ষৰ ইলেক্ট্ৰনৰ ধৰিব পৰা ক্ষমতাবোৰ ওলাইছে এই ফৰ্মুলা এটো গল প্ৰথম শর্ত আৰু এটা শর্ত কি ইলেক্ট্ৰনীয় বিন্যাস লিখোতে সোয়া কিন্তু বহিৰ্তম কক্ষত কিন্তু কৈছে সোয়া কিন্তু বহিৰ্তম কক্ষত কেৱল 8টাহে ইলেক্ট্ৰন থাকিব পাৰে সেইভাবে তৃতীয় পৰ্যায়ত কেৱল 8টাহে মৌল থাকে এটা সোয়া বহিৰ্তম কক্ষত m কক্ষত 18টা যদি m কক্ষটো বহিৰ্তম কক্ষ মই এটো এটা তোমালোক আকি পেলে বুজাই দিম তেতিয়া গম পাবা বহিৰ্তম কক্ষ মানে কি একেবাৰে হেখৰ কক্ষটো এই সোয়া মই এই টেবুলটো মই তোমালোকক চ্যাপ্টাৰ ধাতু পঢ়াওতে আৰু প্ৰথম চ্যাপ্টাৰ পঢ়াওতে বুজাইছো সোয়া হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 মানে ইলেক্ট্ৰন 1 তে প্ৰোটনো 1 পাৰমাণবিক সংখ্যা কি বুজাব প্ৰোটনৰ সংখ্যা বুজাব তে এটা ইলেক্ট্ৰন হে লাগে আৰু কে কক্ষৰ ক্ষমতা কিমান 2 তে কে কক্ষতে থাকিব এটোৰ কক্ষটো কি হ'ব কে ওকে এটো আমি অলপ পিছত পঢ়িম তে এটোৱে তাৰ বহিৰ্তম কক্ষ হাইড্ৰোজেনৰ বহিৰ্তম কক্ষ কি কে আৰু বহিৰ্তম কক্ষত আৰু এটা নিয়ম মানিব লাগিব 8তকৈ বেছি হ'ব নোৱাৰে 8তকৈ বেছি হোৱা নাই মানে তাৰ ইলেক্ট্ৰনীয় সজ্জাটো হৈ গ'ল আৰু আমি অক্সিজেনটো যদি লওঁ অক্সিজেনৰ পৰমাণবিক সংখ্যা 8 মানে ইলেক্ট্ৰনৰ সংখ্যা 8 প্ৰোটনৰ সংখ্যাও 8 প্ৰথম কক্ষত থাকিব দুটা দ্বিতীয় কক্ষৰ ক্ষমতা কিমান আছিল অলপ আগত আমি পাইছিলো কিতাপত 8টা আমাক 6টাহে লাগে তে তাৰ বহিৰ্তম কক্ষ হ'ব এল আৰু বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনকে কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন ভালদৰে বুজি লবা যোজক ইলেক্ট্ৰন ওকে এতিয়া আমি যদি সোডিয়াম লওঁ তাৰ 11 প্ৰথম কক্ষত দুটাই ক্ষমতা দুটা ললে দ্বিতীয় কক্ষত 8টা ক্ষমতা 8টা ললে 11টা 8তকৈ বেছি দ্বিতীয় কক্ষ লব নোৱাৰে তাৰ বহিৰ্তম কক্ষ হৈ যাব 1 হলে কিমান হল 11 হল তাৰ বহিৰ্তম কক্ষ 1 আৰু যোজক ইলেক্ট্ৰন 1 যোজ্যতাটো আমি যোজ্যতাৰ টপিক পঢ়োতে বুজিম এতিয়া গোটেইবোৰৰ তোমালোকে যোজক ইলেক্ট্ৰন ক'ব পাৰিবা সোয়া হাইড্ৰোজেনৰ 1 এটোৱে বহিৰ্তম কক্ষ কে যোজক ইলেক্ট্ৰন 1 বহিৰ্তম কক্ষ কে যোজক ইলেক্ট্ৰন 2 বহিৰ্তম কক্ষ কে এল যোজক ইলেক্ট্ৰন 1 যোজক ইলেক্ট্ৰন বেৰিলিয়ামৰ 2 বৰণৰ 3 কাৰ্বনৰ 4 নাইট্ৰজেনৰ 5 অক্সিজেনৰ 6 ফ্লোৰিনৰ 7 দেখিছা এই দৰে 8ত যোৱাৰ পিছত আকৌ সেম আহি গ'ল যোজক ইলেক্ট্ৰন 1 8টা হোৱাৰ পিছতে আকৌ সেম ৰিপিট তো যোজক ইলেক্ট্ৰন মিলিলে মানে হেতৰ এই লিথিয়াম আৰু সোডিয়ামটো একেটা বৰ্গতে পৰিব যাৰ যোজক ইলেক্ট্ৰন একে এটা আমি আলোচনা কৰিম ইয়াতে এই যে সেকেন্ড শর্তটো যে কৈছিলে এটো আমি এইখিনিত বুজি পাম এই সোয়া সেকেন্ড শর্তটো কি কৈছিলে যে কিন্তু বহিৰ্তম কক্ষত কেৱল 8টাহে ইলেক্ট্ৰন থাকিব পাৰিব যেটো বহিৰ্তম কক্ষ হ'ব তাৰ 8তকৈ বেছি হ'ব নোৱাৰে আমি পটাছিয়াম যদি লওঁ এই পটাছিয়ামৰ পাৰমাণবিক সংখ্যা কিমান 19 মানে ইলেক্ট্ৰন আছে কিমান 19টা কে কক্ষত দুটা থাকিব পাৰে এল কক্ষত 8টা থাকিব পাৰে ক্ষমতা এম কক্ষৰ ক্ষমতা 18 সোয়া চাই লোৱা এম কক্ষৰ ক্ষমতা 18 হয় নে নহয় 18 আমাক লাগে 19টা 2 8 যোগ কৰিলে 10 হ'ল তোমালোকে কবা এইটো 9 হ'ব পাৰে তাৰ ক্ষমতা 18টা 9টাটো বহাব পাৰো কিন্তু এটো ভুল হ'ব কিয় ভুল হ'ব 9 বহোৱাৰ লগে লগে এইটো হৈ যাব বহিৰ্তম কক্ষ
কিন্তু লিখা আছে যে বহিৰ্তম কক্ষত আটতকৈ বেছি ইলেক্ট্ৰন নবহে বা থাকিব নোৱাৰে। দুটা চৰ্ত মানিব লাগিব। কক্ষৰ ক্ষমতা হিচাপে নয় হয়, কিন্তু এই দ্বিতীয় চৰ্তটো নেমানিছে। সেইকাৰণে আমি ইয়াতে কেইটা বহাব লাগিব? 8টা। 8টা বহালে হ'ল 2 8 10 আৰু 18 আৰু এটা এনত যাবগৈ 1। সেইকাৰণে তাৰ ইলেক্ট্ৰনীয় সজ্জাটো এইদৰে হৈছে। তো গম পালা? এইটো কেলে ক'লো চোৱা, যোজক ইলেক্ট্ৰন কাক কয়? বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বোলে। আৰু এইটো তোমালোকৰ কাৰণে নতুন নহয়, 9ত তোমালোকে পাইছা। আৰু ধাতু অধাতু প্ৰথম চেপ্টাৰ কাৰ্বনৰ যৌগত এই চেপ্টাৰ দ্যাট মিন্স 4th নম্বৰ চেপ্টাৰ পঢ়াটো মই এইটো বুজাই দিছোঁ। ওকে, এতিয়া গম পালা যোজক ইলেক্ট্ৰন কি? যোজক ইলেক্ট্ৰন বেলেগ আৰু যোজ্যতা বেলেগ। এতিয়া আমি সেই কাৰ্যকলাপটো যাওঁ, যিটো কাৰ্যকলাপ আমি কৰিব বিচাৰিছোঁ। এইটো কাৰ্যকলাপ, এইটো আমি কৰিবৰ কাৰণে আমি কিমান বস্তু জানিব লগা হ'ল। ইলেক্ট্ৰৰ বিন্যাস কিদৰে লিখিব লাগে আমি গম পালোঁ। সিহঁতৰ ইলেক্ট্ৰনৰ বিন্যাসত কি হাত দিছে সেইটো আমি লিখিম, তাৰপিছত গম পাম। আৰু তিনিওটা কিমানটাকৈ যোজক ইলেক্ট্ৰন আছে আমি এতিয়া গম পালোঁ। যোজক ইলেক্ট্ৰন কি? এতিয়া চোৱা, ইয়াৰে তিনিটাৰ কি? এতিয়া আমি এই দুটা কাম কৰিলোঁ। 2 নম্বৰ কামটো কৰিম। বৰ্গ 1ৰ পৰা প্ৰথম তিনিটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস। প্ৰথম তিনিটা মৌল এইটো বৰ্গ 1ত এইকেইটা আছে। হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক কিমান? পাৰমাণৱিক সংখ্যা, সিৰিয়াল নাম্বাৰটোৱে পাৰমাণৱিক। হাইড্ৰজেন পৰিছে 1 নম্বৰত, সেইকাৰণে তাৰ পাৰমাণৱিক সংখ্যা 1, মানে ইলেক্ট্ৰন 1। কে কক্ষত, এইটোৱে তাৰ বহিৰ্তম কক্ষ। যোজক ইলেক্ট্ৰন কিমান? যোজক ইলেক্ট্ৰন 1। আমাক তিনিটা ল'ব গৈছে, তিনিটা লওঁ। লিথিয়াম হলৰ পাৰমাণৱিক সংখ্যা হ'ল 3, তাৰ তিনিটা ইলেক্ট্ৰন থাকিব। কে কক্ষৰ ক্ষমতা 2টা, পিছতো এল কক্ষত যাব 1টা। যোজক ইলেক্ট্ৰন কিমান হ'ল? 1। ছডিয়ামৰ হ'ল 11 পাৰমাণৱিক সংখ্যা, তাৰ কে কক্ষত থাকিব কেইটা? 2টা, এলত 8টা আৰু এমত 1টা। তাৰ যোজক কক্ষ এল, যোজক কক্ষ মানে বহিৰ্তম কক্ষ। বহিৰ্তম কক্ষ এল, যোজক ইলেক্ট্ৰন কিমান? 1। ইয়াৰো যোজক ইলেক্ট্ৰন কিমান হ'ব? 1। এইদৰে আমি যদি আটাইবোৰৰ কৰি কৰি যাওঁ, বৰ্গ 1ৰ প্ৰতিটো মৌলৰ যোজক ইলেক্ট্ৰন আমি কিমান পাম? 1 1 1 1 পাম। গম পালা ইয়াৰ পৰা যোজক ইলেক্ট্ৰন 1 হ'লে গম পাবা এইবোৰ বৰ্গ 1ৰ মৌল। চোৱা, ওপৰৰ পৰা তললৈ নামি যাওঁতে যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। এইটো প্ৰশ্নত আহে যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ আগবাঢ়ি গ'লে যোজক ইলেক্ট্ৰনৰ পৰিৱৰ্তন হয়নে? তোমালোকে ক'বা নহয়, যোজক ইলেক্ট্ৰনটো একেই থাকে। বুজি পাইছা? এইটোৰ পৰা এটা প্ৰশ্ন তোমালোকক বনাই দিওঁ তোমালোকে জানিবৰ কাৰণে। এতিয়া মই কি ক'লোঁ? যোজক ইলেক্ট্ৰনবোৰ সমান হ'লে সেইবোৰ এটা বৰ্গতে থাকিব। চোৱা, 1 নং বৰ্গৰ গোটেইবোৰৰ যোজক ইলেক্ট্ৰন 1 হয়। ঠিক তেনেদৰে এতিয়া 2 নং বৰ্গত যিবোৰ আছে সিহঁতৰ যোজক ইলেক্ট্ৰন হ'ব 2 2 2 2। আমি কৰি চাব পাৰোঁ। প্ৰথম আমি লওঁ বেৰিলিয়াম। চোৱা, বেৰিলিয়ামৰ পৰমাণু ক্ৰমাংক 4, কে কক্ষত 2, এল কক্ষত 2। যোজক ইলেক্ট্ৰন কিমান? খুব ইণ্টাৰেষ্টিং। যোজক ইলেক্ট্ৰন কিমান? 2। তাৰপিছত বেৰিলিয়ামৰ পিছত আছে তোমালোকৰ কি দিছে? মেগনেছিয়াম। একেটা বৰ্গত, 2 নং বৰ্গত মেগনেছিয়াম। তাৰ যোজক পৰমাণু ক্ৰমাংক 12, কে কক্ষত 2টা, এল কক্ষত 8টা, এম কক্ষত 2টা। যোজক ইলেক্ট্ৰন কিমান? 2। দেখিছা? তেনেহ'লে তোমালোকে এতিয়া ক'ব পাৰিবা
যোজক ইলেক্ট্রন 1 হলে মৌলবোৰ 1 নং বৰ্গত, যোজক ইলেক্ট্রন 2 হলে মৌলবোৰ 2 নং বৰ্গত। এতিয়া 2 পৰা ডাইৰেক্ট 13 গৈছে, মাজত এই জায়গাবোৰ কি হৈছে, গ্যাপ আছে দেখিছা, মাজত 2 1 2 আৰু 10 যোগ কৰিলে 12 হল 13, মানে 10টা ঘৰ গ্যাপ দি 13 নম্বৰ বৰ্গটো আৰম্ভ হৈছে। যোজক ইলেক্ট্রন 1 হলে 1 নং বর্গ হব, এটু বুঝিলা। যোজক ইলেক্ট্রন 2 হলে 2 নং বর্গ হব, এটাও বুঝি পালা। কিন্তু বর্গ যোজক ইলেক্ট্রন 3 হলে বর্গটো 13 হব, ইয়াৰ পৰা ডিফারেন্স আহিব। কিয় আহিব মই কম, এটো গ্যাপ গৈছে ন 10 ঘৰ, এটো কেই নম্বৰ বৰ্গত পৰিছে, 13 নং। আমি চাই লওঁ এটো বৰণ, বৰণৰ পাৰমাণবিক সংখ্যা 5, বৰণৰ পাৰমাণবিক সংখ্যা 5, তোমালোকে বৰণ লিখিলা, পাৰমাণবিক সংখ্যা 5, KL 5 ন, পাৰমাণবিক সংখ্যা 2 আৰু 3, মানে যোজক ইলেক্ট্ৰন 3। বৰণৰ পিছত কি আছে চোৱা, এলুমিনিয়াম, এলুমিনিয়ামৰ কিমান 13, এলুমিনিয়াম কে 2টা, এলত 8টা, 13 যেতিয়া আৰু 3টা, তাৰো যোজক ইলেক্ট্ৰন কিমান হল 3। তেছোৱা এই গোটেইবোৰ মৌল 13 নং বৰ্গত আছে, আৰু ইহঁতৰ গোটেইবোৰৰে যোজক ইলেক্ট্ৰন কিমান হৈছে 3 হৈছে। ইয়ালৈকে এটা মনত ৰাখিবা, 1 নং বৰ্গত থাকিলে যোজক ইলেক্ট্ৰন 1 হ'ব, 2 নং বৰ্গত থাকিলে 2 হ'ব, আৰু 13 নং বৰ্গত থাকিলে 10 ঘৰ মাজত গ্যাপ যাব। এটা চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ, 10টা স্তম্ভ গ্যাপ। তে ইয়াৰ পৰা আমি 10 মাইনাস কৰিব লাগিব, 13 পৰা আমি সদায় 10 মাইনাস কৰিলে 3। 13 কলে আমি তাৰ যোজক ইলেক্ট্ৰন 13 নং বৰ্গত মৌলবোৰৰ যোজক ইলেক্ট্ৰন কিমান 3, 14 নং বৰ্গত 4 হ'ব, ইয়াৰ পৰা 10 বিয়োগ কৰি 15 নং বৰ্গত 5 হ'ব, 10 10 মাইনাস 16 নং বৰ্গত 6 হ'ব যোজক ইলেক্ট্ৰন, 17 নং বৰ্গত 7 হ'ব, 18 নং বৰ্গত 8 হ'ব। তো বুজি পালা, বৰ্গ 1 2 লৈকে বৰ্গ সংখ্যা 1 হলে যোজক ইলেক্ট্ৰন 1, বৰ্গ সংখ্যা 2 হলে যোজক ইলেক্ট্ৰন 2, কিন্তু বৰ্গ সংখ্যা 13 কলে 3 কলে কি কৰিবা, যোজক ইলেক্ট্ৰন 3, উল্টা প্ৰশ্ন ক'ব পাৰে, যোজক ইলেক্ট্ৰন 3 কোন নং বৰ্গত পৰিব, 3 পৰাই 10 10 যোগ কৰিব লাগিব 13 নং বৰ্গত। যোজক ইলেক্ট্ৰন 4 কোন নং বৰ্গত পৰিব, 14 নং, 10 যোগ কৰিব লাগিব। বুজি পাইছা, এই ধৰণে। ইয়াৰ পৰা এতিয়া কি কৈছে আমি পঢ়ো, এই কথাখিনি আমি কাৰ্যকলাপৰ পৰা গম পালো যে এই মৌল তিনিটাত কিমানটাকৈ যোজক ইলেক্ট্ৰন আছে, গোটেইবোৰতে আমি 1 1 1 1 পাইছিলো। এই মৌলকেইটা তোমালোকে একে সংখ্যক যোজক ইলেক্ট্ৰন দেখা পাবা, পাইছিলো আমি। একেদৰে তোমালোকে যিকোনো বৰ্গ এটাৰ মৌলবোৰত সদায় কি পাম, একে সংখ্যক যোজক ইলেক্ট্ৰন পাম। বৰ্গ যদি একে হয়, একেটা বৰ্গত থকা মৌলবিলাকৰ যোজক ইলেক্ট্ৰনটো সমান থাকিব। ইয়াতে ফ্লুৰিন আৰু ক্লৰিনৰ ল'ব গৈছে, একেধৰণে আমি পাম। এইভাবে আমি ক'ব পাৰো যে পৰ্যায়বৃত্ত তালিকাত বৰ্গ একোটাই একে বহিকৰ্ষীয় ইলেক্ট্ৰনীয় বিন্যাস একোটা সূচায়, আৰু বহিকক্ষত একে ধৰণৰ বিন্যাস থাকিব, 1 থাকিলে 1 বহিকক্ষত, 2 থাকিলে 2। আনহাতে যদি বৰ্গ এটা ওপৰৰ পৰা তললৈ কক্ষবোৰৰ সংখ্যা বাঢ়ে, এতিয়া চোৱা এইটো এটা ইম্পৰ্টেণ্ট লাইন, এইটো বৰ্গত মৌলবোৰৰ কক্ষ কেনেকৈ বাঢ়ে চোৱা। এতিয়া 1 নং বৰ্গৰ উদাহৰণ লৈছিলো। প্ৰথমটো হাইড্ৰজেনত কেইটা কক্ষ আছে, এটা। লিথিয়ামত কেইটা কক্ষ আছে, 2টা, এইটো কক্ষটো এইটো। সোডিয়ামত 3টা, তেনেহলে পটাছিয়ামত কেইটা হ'ব, 4টা। কক্ষৰ সংখ্যা যিমান তললৈ যাবা বাঢ়ি বাঢ়ি গৈ থাকিব, কিন্তু যোজক ইলেক্ট্ৰনটো কোনো ধৰণৰ পৰিৱৰ্তন নহয়। ইয়াৰ পৰা আমি 2টা পইণ্ট পালো, এই 2টা পইণ্ট তোমালোকে লিখি ৰাখিব পাৰা। বৰ্গত ওপৰৰ পৰা তললৈ গলে কক্ষৰ সংখ্যা বাঢ়িব, আৰু যোজক ইলেক্ট্ৰন একেই থাকিব, কোনো পৰিৱৰ্তন নহব। এটা বৰ্গ ওপৰৰ পৰা তললৈ নামি গ'ল, এই যে
এটো উপৰৰ পৰা তললৈ নামি যাব 1 নং বৰ্গ যোজক ইলেক্ট্ৰন 1 1 হ'ব 2 2 হ'ব 13 হলে যোজক ইলেক্ট্ৰন 3 হ'ব কাৰণ 10 বিয়োগ কৰিব লাগে বুজি পালা ইয়াৰ পৰা নিয়মটো বেলেগ মই এটা প্ৰশ্ন বনাই দিম তোমালোকৰ নলেজৰ কাৰণে A B C D মৌল কেইটাৰ পাৰমাণৱিক মই বনাই দিছো দেই তোমালোকৰ নলেজৰ কাৰণে পাৰমাণৱিক সংখ্যা ক্ৰমে 3 12 17 11 ঠিক আছে কোন কেইটা মৌল একে বৰ্গত স্থান পাব এটা পাৰমাণৱিক সংখ্যা দি দিছে মানে ইলেক্ট্ৰনৰ সংখ্যা এৰ 3 তে গোটেই কেইটাৰ আমি কি লিখিম ইলেক্ট্ৰনীয় বিন্যাস লিখিম এইদৰে লিখিলে হ'ল A B C আৰু D ৰ ইলেক্ট্ৰনীয় বিন্যাস এর ইলেক্ট্রনীয় বিন্যাস কিমান হ'ব 3 আছে তে হ'ব 2 1 মানে K আৰু L K L আর বারবার দিব না লাগে মই বুঝাবৰ কাৰণে দিছো ইয়াৰ 12 আছে B ৰ কি দিম 282 C ৰ 17 287 D 11 আছে 281 আমি এতিয়া পঢ়িছিলো এই নলেজটো কাৰণে মই প্ৰশ্নটো দিছো সোয়া যাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা মিলে ইহতে একেটা বৰ্গতে পৰিব এতে এটোৰ যোজক ইলেক্ট্ৰন 2 এৰ 7 মানে দুটাৰ বৰ্গ বেলেগ বেলেগ হ'ব A আৰু D সোয়া দুটাৰে যোজক ইলেক্ট্ৰন 1 1 মানে A আৰু D টো একেটা বৰ্গতে স্থান পাব তুমি কি কৰিবা যেহেতু এটা তলত লিখিবা যেহেতু A আৰু D মৌলটোৰ যোজক ইলেক্ট্ৰন সমান অৰ্থাৎ 1 গতিকে A আৰু D একেটা বৰ্গত স্থান পাব এটো তোমালোকক বুজাবৰ কাৰণে লিখি দিছো মই প্ৰশ্নটো কিমান ইন্টাৰেষ্টিং এই প্ৰশ্নটো পঢ়িলে তোমালোকে গম পাবা A আৰু D যোজক ইলেক্ট্ৰন মিলিছে মানে একেটা বৰ্গতে স্থান পাব বুজি পালা এই বৰ্গৰ কাৰ্যকলাপটো আমি কৰিলো এতিয়া পৰ্যায়ত কি ধৰণৰ পৰিৱৰ্তন হয় আমি চাম এতিয়া চোৱা কাৰ্যকলাপ 3.5 যদি তোমালোকে দীৰ্ঘ পৰ্যায়বৃত্ত তালিকাৰ লং ফৰ্ম অফ পিৰিয়ডিক টেবুলখন মন কৰা দ্বিতীয় পৰ্যায়ৰ মৌলবোৰ লিখিছে ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব গৈছে আগতে আমি বৰ্গ লিখিছিলো এইবাৰ আমি পৰ্যায় এটা লৈ লৈছে দ্বিতীয় তোমালোকে তৃতীয় ল'ব পাৰা চতুৰ্থ ল'ব পাৰা এই মৌল ইয়াত আমি দেখিছিলো বৰ্গত দেখিছিলো যোজক ইলেক্ট্ৰনবোৰ একেই আছিল এটা বৰ্গত থকা বিলাকৰ একে যোজক ইলেক্ট্ৰন ইয়াতে কি হয় চাম আৰু বৰ্গত কি পাইছিলো ওপৰৰ পৰা তললৈ নামি গলে কক্ষবোৰ বাঢ়ি বাঢ়ি যায় ইয়াতে বাঢ়েনে নাই আমি চাম এটো হল পৰ্যায় মানে আমি আনুভূমিকভাৱে চাম এতিয়া ওকে এই বস্তুটো আমি চাই লওঁ আনুভূমিকভাৱে এই যে দ্বিতীয় পৰ্যায়ৰ মৌলবোৰ ল'ব গৈছে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন এটো দ্বিতীয় পৰ্যায় চাইছা না এতিয়া আমি কৰো এতিয়া লিথিয়ামৰ আমি কি কৰিম ইলেক্ট্ৰনীয় বিন্যাস তাৰ পৰমাণু ক্ৰমাংক 3 তে 2 1 লিথিয়ামৰ পিছত বেৰিলিয়ামৰ হ'ব 4 2 2 বেৰিলিয়ামৰ পিছত আছে বোৰন 5 বোৰনৰ হ'ব 2 3 বোৰনৰ পিছত আছে কাৰ্বনৰ 6 2 4 কাৰ্বনৰ পিছত আছে নাইট্ৰজেন 2 5 7টা এটা সব বহিকম কক্ষত কিন্তু 8ৰ বেছি হ'ব নোৱাৰে কিন্তু ঠিক আছে এটো মনত ৰাখিবা 8 বেছি হোৱা নাই অক্সিজেনৰ আছে পাৰমাণৱিক সংখ্যা 8 তে আমাৰ হ'ব 2 আৰু 6
ফ্লোরিনৰ আছে 9 2 7 নিয়নৰ আছে 10 2 8 চোৱা কক্ষ সকলোৰে দুটা দুটা কক্ষ ইয়াৰ কে কক্ষ এল কক্ষ কে কক্ষ এল কক্ষ কে কক্ষ এল কক্ষ দেখিছা মানে পৰ্যায়ত কি হৈছে কক্ষৰ সংখ্যা বঢ়া নাই বাওফালৰ পৰা সোঁফালে গলে পৰ্যায়ৰ সংখ্যা নেবাঢ়ে কিন্তু বৰ্গত বাঢ়িছিলে ওপৰৰ পৰা তললৈ গলে কক্ষৰবোৰ সংখ্যাবোৰ বাঢ়ি বাঢ়ি গৈছিল আমি দেখা পাইছিলো তে এইটো আমাৰ নিমিলিলে পৰ্যায়ত বেলেগ হ'ল কিন্তু পৰ্যায়ত চোৱা যোজক ইলেক্ট্ৰন সবৰে বেলেগ লিথিয়ামৰ যোজক ইলেক্ট্ৰন কিমান 1 যোজক ইলেক্ট্ৰন বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনকে যোজক ইলেক্ট্ৰন কয় ইয়াৰ যোজক ইলেক্ট্ৰন কিমান 2 বৰণৰ 3 যোজক ইলেক্ট্ৰন বাঢ়ি গৈছে আমি কি কম পৰ্যায়ত বাওফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে এক এককৈ বাঢ়িব কাৰণ সুষমভাৱেহে বাঢ়ে সো ইয়াতে আছিল যোজক ইলেক্ট্ৰন লিথিয়ামত আছিল 1 বেৰিলিয়ামৰ 2 বৰণৰ 3 কাৰ্বনৰ 4 নাইট্ৰজেনৰ 5 ওকে অক্সিজেনৰ 6 আৰু ফ্লোৰিনৰ 7 8 তেছোৱা দুটা পুৰা বেলেগ বৰ্গত কক্ষ বাৰে যোজক ইলেক্ট্ৰন একে থাকে আৰু পৰ্যায়ত বাওফালৰ পৰা সোঁফালে গলে কি হয় যোজক কক্ষ সমান থাকে কিন্তু যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে আমি ইয়াতে লিখিব পাৰো পৰ্যায়ত বাওফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে কিন্তু যোজক কক্ষ সমান থাকে তেছো আমি অতি সহজতে এক্সাম্পলটোৰে বুজিলো ইয়াৰ পৰা এইটো প্ৰশ্ন তোমালোকৰ এই এইটো প্ৰশ্ন উঠিছে এই মৌলকেইটা একে সংখ্যক যোজক ইলেক্ট্ৰন থাকে নে তোমালোকে ক'বা নাথাকে এটা পৰ্যায়ত যোজক ইলেক্ট্ৰন একে থাকিব নেকি নাথাকে বাঢ়ি বাঢ়ি যাব হিয়তৰ কক্ষৰ সংখ্যা একে নে তোমালোকে ক'বা একে এইটো নাথাকে এইটো একে ইয়াৰো মই এটা এক্সট্ৰা প্ৰশ্ন তোমালোকক বনাই দিম এ বি সি ডি মৌলবোৰৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 3 12 আৰু এটা 2 9 কোন কেইটা মৌল একেটা পৰ্যায়ত স্থান পাব এই প্ৰশ্নটো লিখি দিয়াৰ কাৰণ কি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব ওকে মই এটা বনাই দিলো তে আমি উত্তৰত আগৰবাৰ বৰ্গ আছিল এবাৰ পৰ্যায় আমি লিখিম এ বি সি ডি মৌলবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস হল এৰ কিমান হ'ব 3 আছে 2 1 বিৰ কিমান হ'ব 2 8 2 12 2 8 10 2 12 সিৰ কিমান হ'ব 2 আৰু ডিৰ কিমান হ'ব 2 7 পৰ্যায়ত আমি কি পঢ়িছিলো চোৱা বাওফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে যোজক ইলেক্ট্ৰন চাই লাভ নাই আমি যাৰ কক্ষ মিলিব সেই দুটা মৌল একেটা পৰ্যায়ত থাকিব কাৰ কক্ষ মিলিছে আমি বৰ্গৰ ক্ষেত্ৰত এটা বৰ্গ প্ৰশ্ন কৰিলে আমি যোজক ইলেক্ট্ৰন চাম আৰু পৰ্যায়ৰ প্ৰশ্ন কৰিলে আমি কক্ষৰ সংখ্যা চাম ইয়াতে কেইটা কক্ষ আছে দুটা কে আৰু এল ইয়াতেও দুটা কে আৰু এল মানে এই এ আৰু ডি এই দুটা ক'ত পৰিব
এটা পৰ্যায়তে পৰিব এ আৰু ডি যিহেতু এ আৰু ডি দুটাৰ কক্ষৰ সংখ্যা সমান গতিকে এ আৰু ডি একেটা পৰ্যায়ত স্থান পাব বুজিলা আমি বৰ্গ চালে যোজক ইলেক্ট্ৰন চাম আৰু পৰ্যায়ত একেটাত পৰিলে আমি কক্ষৰ সংখ্যা চাম এইটো পাৰমাণবিক সংখ্যা আমি কিমান ধৰিছিলো 3 আৰু এইটো আছিল 9 3 আমি হলে কোনটো হ'ব চোৱা এইটো চাই লও একেটাত পৰিছে না নাই মই তো কৈ দিলো 3 চোৱা লিথিয়াম আৰু 9 হল ফ্লোৰিন চোৱা একেটা পৰ্যায়তে পৰিছে দেখা পাইছা এইখিনি কথাই তোমালোকৰ ইয়াত কৈছে মৌলক এটা যোজক ইলেক্ট্ৰন আৰু একে সংখ্যক যোজক ইলেক্ট্ৰন কিন্তু ইহঁতৰ একে সংখ্যক কক্ষ থাকে মই যেটো কলো আৰু পাৰমাণবিক সংখ্যা 1 এককৈ বাঢ়ে এটা 1 এককৈ বাঢ়ি গৈছিল আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ে একে সংখ্যক অধিকৃত কক্ষ থকা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেটা পৰ্যায়ত স্থান দিয়া যায় বুলি আমি ক'ব পাৰো আধুনিক পৰ্যায়বিত তালিকাত সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম এইবোৰ তৃতীয় পৰ্যায়ত কাৰণ এই মৌলকেইটাৰ পৰমাণু ইলেক্ট্ৰনৰ সংখ্যা 3টা মানে এটা 3 নং পৰ্যায়ত এইকেইটাক দিছে সোডিয়াম মেগনেছিয়াম এই গোটেইবোৰ 3 নং পৰ্যায়ত থকাবোৰ গোটেইবোৰৰ কক্ষ 3টা হ'ব তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস লিখা মই শিকাই দিলো এই মতে ইলেক্ট্ৰনীয় বিন্যাস লিখিবা লিখিলে পৰীক্ষা কৰি গম পাই যাব এটা মই এটা চাৰ্ট বনাই দিছিলো ন প্ৰথম হল আমাৰ সোডিয়াম দ্বিতীয় পৰ্যায় সোডিয়াম ন কেইটা কক্ষ 3টা কক্ষ তাৰ পিছত আছে মেগনেছিয়াম কেইটা কক্ষ 3টা কক্ষ তাৰ পিছত এলুমিনিয়াম 3টা কক্ষ সিলিকন 3টা কক্ষ ফসফরাস 3টা কক্ষ সালফার 3টা কক্ষ ক্লোরিন 3টা কক্ষ আর্গন 3টা কক্ষ মানে এই গোটেইবোৰ 3টা পৰ্যায়ত আছে সোৱা সোডিয়ামৰ পৰা আৰ্গনলৈকে তৃতীয় নং পৰ্যায়ত আছে তে আমি কক্ষৰ সংখ্যা চাই ক'ব পাৰিম যে কোনটো পৰ্যায়ত পৰিছে আৰু বৰ্গৰ সংখ্যা চাই যোজক ইলেক্ট্ৰনৰ সংখ্যা চাই আমি ক'ব পাৰিম কোনটো বৰ্গত পৰিছে যোজক ইলেক্ট্ৰন 1 2 হলে বৰ্গ 1 আৰু 2 আৰু 13 হলে 3 নং বৰ্গত 10 মাইনাস কৰিব লাগিব কাৰণ এই গেপটোৰ কাৰণে তে যোজক ইলেক্ট্ৰনে বৰ্গৰ স্থান বুজাব মৌলটোৰ আৰু কক্ষয় পৰ্যায়ৰ স্থানটো বুজাব বুজি পালা এইখিনি কথাকে ইয়াতে লিখি দিছে আর এইবোৰটো মই বুজাই দিলো অলৰেডি এইখিনি কথা মই বুজাই দিলো ইয়াতে দুটা নিয়ম আছে এই নিয়ম দুটা ইলেক্ট্ৰনীয় বিন্যাস লিখোতে চাব লাগিব তাৰপিছত কৈছে পৰ্যায়বিত তালিকাত মৌল এটাৰ অৱস্থান আমাক মৌলটোৰ ৰাসায়নিক সক্ৰিয়তাৰ বিষয়ে ধাৰণা কৰে এই যে মৌলবোৰৰ স্থান আছে এইবোৰে আমাক হেল্প কৰিব সুবিধা দিব কোন মৌলটো বেছি ৰাসায়নিকভাৱে সক্ৰিয় মৌল এটাই গঠন কৰা বান্ধনীৰ সংখ্যা কি ধৰণৰ বান্ধনী সৃষ্টি কৰিব কেইটা বান্ধনী কৰিব আমি পাইছিলো সহযোগী বান্ধনী হলে এক বান্ধনী দ্বি বান্ধনী ত্ৰি বান্ধনী তাৰ স্থানটোৱে এই বান্ধনীবোৰ নিৰ্ণয় কৰিব আৰু বান্ধনী আমি দুই প্ৰকাৰ পাইছিলো সহযোগী বান্ধনী আৰু আয়নীয় বান্ধনী আয়নীয়ক কয় আয়নিক বন্ড আৰু সহযোগীক কয় কোভ্যালেন্ট বন্ড আৰু সহযোগীৰ আগত তিনি ধৰণৰ বান্ধনী পাইছিলো এক বান্ধনী দ্বি বান্ধনী ত্ৰি বান্ধনী এটো নিৰ্ণয় কোনে কৰিব মৌলটোৰ স্থান কি আছে কত আছে বৰ্গ কোনটো বৰ্গত আছে কোনটো পৰ্যায়ত আছে বুজি পালা মেন্ডেলিভে তেওঁৰ তালিকাখন মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যৌগৰ সংকেতিক আধাৰ হিচাপে বাছি লৈছিল এইটো যে কিয় এটা সঠিক সিদ্ধান্ত মেন্ডেলিভে কিন্তু যৌগবোৰৰ সংকেত লিখা শিকাইছিল এটো কিয় এটা সঠিক সিদ্ধান্ত আছে তাক তোমালোকে ক'ব পাৰিবা নে ই কি দৰে হাদিছ মানে কি যদি যোজক একেটা বৰ্গত যদি থাকে তে হেইবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে হ'ব যোজক ইলেক্ট্ৰন সমান হলে গম পাবা এটো ৰাসায়নিক ধৰ্ম একে যোজক ইলেক্ট্ৰন সমান হলে কক্ষ সমান হলে নহয় পৰ্যায়ত কক্ষ সমান হয় কিন্তু কক্ষবোৰ সমান হলে যে এইটোৰ ধৰ্ম এইটোৰ লগত নিমিলিব আমি যোজক ইলেক্ট্ৰনটো চাব লাগিব একে ধৰ্মবোৰক একে বৰ্গত দিয়া হৈছে তা হাইড্ৰোজেন ইয়াতে দিয়া হৈছে মানে কি হাইড্ৰোজেনৰ ধৰ্মটো এই ক্ষাৰীয় ধাতুবিলাকৰ লগত মিলে আমি পৰ্যায়বোৰত একে ধৰণৰ ধৰ্ম নাথাকে এইটো ইয়াতে কৈছে ওকে ইয়ালৈকে আমাৰ হৈ গ'ল এটা নেক্সট টপিক আমি যোজ্যতা পঢ়িম আজিৰ ভিডিঅ'ত আমি অকল যোজ্যতালৈকে আলোচনা কৰিম নেক্সট ভিডিঅ'ত আমি পাৰমাণৱিক আকাৰ ধাতু পদাৰ্থ ধৰ্ম মানে চেপ্টাৰটো শেষ কৰিম
ওকে, এতিয়া টপিকটো হ'ল যোজ্যতা, ভেলেন্সি। ভেলেন্সি যদি তোমালোকে গম পোৱা, যৌগৰ নাম লিখিব পাৰিব। যৌগৰ নাম কিদৰে লিখে আমি ক্লাছ তোমাৰ 9ত পঢ়িছিলোঁ। মৌল এটাৰ যোজ্যতা, যোজ্যতা মানে কি হ'ল কেপাচিটি, ক্ষমতা। মানে বহিৰ্তম কক্ষত যোজক ইলেক্ট্ৰনে যোজ্যতাটো নিৰ্ণয় কৰে। এটা মৌলই কিমানটা ইলেক্ট্ৰন এৰিব পাৰে বা কেইটা ইলেক্ট্ৰন ল'ব পাৰে, এই ক্ষমতাটোকে যোজ্যতা কয়। আৰু এই যোজ্যতাটো কোনে নিৰ্ণয় কৰে? যোজ্যতা নিৰ্ণয় কৰাৰ ফেক্টৰটো কোন? যোজক ইলেক্ট্ৰন। যোজক ইলেক্ট্ৰন চাই আমি ক'ব পাৰিম যোজ্যতা কিমান হ'ব। ইয়াতো এটা কাৰ্যকলাপ দিছে। যোজ্যতা কাক বুলি ক'লে ক'বা, কোনো এটা মৌলৰ ইলেক্ট্ৰন গ্ৰহণ কৰা বা ইলেক্ট্ৰন ত্যাগ কৰাৰ ক্ষমতাকে কি বুলি কোৱা হয়? যোজ্যতা বুলি কোৱা হয়। ইলেক্ট্ৰনৰ বিন্যাস আমি অলপ আগত আলোচনা কৰিলোঁ, আৰু আগতেও তোমালোকে পাইছা, 9ত পাইছা। ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ, আজিও মই কৰাই দিলোঁ। পাৰমাণৱিক সংখ্যা 12 যুক্ত মেগনেছিয়াম আৰু 16 যুক্ত ছালফাৰৰ যোজ্যতা কিমান? এই দুটাৰ মই যোজ্যতা ওলাই দিম। এই প্ৰশ্নটোৱে তোমালোকে লিখিবা, উত্তৰটো মই কৰি আছোঁ। চোৱা, যোজ্যতাটো কোনে নিৰ্ণয় কৰিব? ইয়াতে কৈছে যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰিব। এটা এটা প্ৰশ্ন বনাব পাৰা, মই বনাই দিম বাৰু। এতিয়া চোৱা, মেগনেছিয়াম, মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান দিছে? ভালদৰে চাবা। মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা দিছে 12, মানে তাতে প্ৰটন 12টা, ইলেক্ট্ৰন 12টা। মেগনেছিয়ামৰ সংকেত কি? Mg। হ'ল 12 হলে প্ৰথম কক্ষত 2টা থাকে, আমি অলপ আগত আলোচনা কৰিছিলোঁ। এল কক্ষত 8টা থাকিব পাৰে, 10টা হ'ল। এম কক্ষত 2টা, 12 হৈ গ'ল নে? 2 + 8 10, 10 + 2 12। যোজক ইলেক্ট্ৰন কিমান? যোজক ইলেক্ট্ৰন 2 লিখি ৰাখিলোঁ। যোজক ইলেক্ট্ৰন মানে বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনৰ যোজক ইলেক্ট্ৰন। এতিয়া আমি যোজ্যতাটো অলপ পিছত ওলাই আহিলোঁ। তে যোজ্যতা কিমান হ'ব? আচ্ছা, এতিয়া আমি কৈছিলোঁ কি বহিৰ্তম কক্ষত যোজক ইলেক্ট্ৰনটো 8 থাকিলে 8 থাকিবলৈ চেষ্টা কৰে, মানে স্থায়ী পাবলৈ, সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ। সকলো মৌলই কি বিচাৰিব? সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ। সম্ভ্ৰান্ত গেছ কোনবোৰ আমি আগতে আলোচনা কৰিছিলোঁ। এই 18 নম্বৰ বৰ্গটো, এই চোৱা, এই যে 18 নম্বৰ বৰ্গবোৰ হ'ল সম্ভ্ৰান্ত গেছ, নিষ্ক্ৰিয় গেছ। যিমান মৌল আছে পৃথিৱীৰ, সকলোৱে এই 18 নম্বৰ মৌলৰ সজ্জাটো পাবলৈ চেষ্টা কৰে। আৰু এই গোটেইবোৰৰ চাবা বহিকক্ষত 8টাকৈ ইলেক্ট্ৰন থাকে। তোমালোকে ইলেক্ট্ৰনীয় সজ্জা যদি ভাঙা, অকল হিলিয়ামৰ 2টা থাকে। কাৰণ হিলিয়ামৰ 2টা, সি তথাপিও সম্ভ্ৰান্ত গেছ কিয়? কাৰণ হিলিয়ামৰ পাৰমাণবিক ক্ৰমাংক 2। তে কে কক্ষত 2টা ইলেক্ট্ৰন লাগে, 2টা কমপ্লিট হৈ আছে, সম্পূৰ্ণ হৈ গ'ল, মানে এইটো ষ্টেবল, স্থায়ী হ'ল। এইটোত 8টা থাকিলে স্থায়ী, বাকী 8 থাকিলে, অকল হিলিয়ামত 2টা থাকে। বাকী যিমান মৌল আছে সকলোৱে কি বিচাৰে? বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে। কিয় কৰিব বিচাৰে? কোনোবা এজনে মোক আগতে সুধিছিলে এই কমেণ্টতে যে 8টো কিয় হ'ব বিচাৰে? 8টো সেইকাৰণে হ'ব বিচাৰে, 8 হৈ গ'লে বহিৰ্তম কক্ষত এইবোৰৰ সজ্জাৰ লগত মিলি যাব, মানে ধৰ্মবোৰ নিষ্ক্ৰিয় গেছৰ নিচিনা হৈ যাব। বুজি পাইছা? এইবোৰ মই ধাতু অধাতু চেপ্টাৰতো বুজাই দিছিলোঁ। এতিয়া তোমালোকে চোৱা, হৈ গ'ল, এইখিনি বুজিলা। তেতিয়া ইয়াত যোজক ইলেক্ট্ৰন 2, সি কিমান হ'ব? হিলিয়ামৰ কথাটো একচেপ্ট কৰি ল'বা। হিলিয়ামত কে কক্ষই 2টা ইলেক্ট্ৰন থাকে, 2টা হৈ গ'ল কাৰণে স্থায়ী। বাকী যিমান মৌল আছে সকলোৱে বহিকক্ষত 8টা ইলেক্ট্ৰন কৰিবলৈ চেষ্টা কৰে। এতিয়া ইয়াত আছে 2, সি যদি 2টা এৰি দিয়ে তেতিয়া তাৰ কক্ষ হৈ যাব, 2টা যদি এৰি দিয়ে এৰি যাব, 2 8 হৈ যাব। আৰু এৰি দিয়াৰ লগে লগে ইয়াতে 2 প্লাস 2টা এৰি দিছে। আকৌ যদি 6টা লয় তেতিয়া 6 মাইনাস, তেতিয়াও বহিকক্ষত 8টা হ'ব। 6টা ললে 8 হ'ব বহিকক্ষত, আৰু 2টা এৰি দিলেও 8 হ'ব। কিন্তু চোৱা,
তেতিয়া চাব কত এনাৰ্জিটো কম খৰচ হয়, কত শক্তিটো কম খৰচ হয়। দুটা এৰি দিয়াটো সহজ, 8টা ল'ব গ'লে আৰু 6 ঘৰ যাব লাগিব, মানে বেছি শক্তিৰ প্ৰয়োজন। তো কম শক্তি কোনটো? এৰি দিয়াটো। সেইকাৰণে ইয়াতে কোনটো হ'ব? এইটো এৰি দিব। আৰু এৰি যিবোৰে মৌলৈ দিয়ে এইবোৰক কয় ধনাত্মক আয়ন। আৰু ধনাত্মক আয়ন মানে গম পাবা ধাতু। চোৱা মেগনেছিয়ামটো ধাতু হয় নে নহয়? চোৱা আমি কৈছিলো ন বাওপিনে থকাবোৰ ধাতু। এই যে চোৱা মেগনেছিয়ামটো বাওপিনে আছে, ধাতুৰ কালাৰৰ লগত মিলিছে। তে ধাতুৱে কি আয়ন দিয়ে? ধনাত্মক আয়ন। আমি দুটা বস্তু গম পালো। আয়নৰ কথাটো পিছত আছে, আকৌ পিছত বিতংকৈ আলোচনা কৰিম, পিছত টপিকত আছে। ওকে, তো গম পালা এইটো এই কাৰণে নহ'ব। তো মেগনেছিয়ামৰ যোজ্যতা কিমান কিমান এৰি দিছে? 2 এৰি দিছে। 2 এৰি দিলে সি স্থায়ী হৈ গ'ল, নিষ্ক্ৰিয় গেছৰ দৰে সজ্জাটো পাই গ'ল। সেইকাৰণে মেগনেছিয়ামৰ যোজ্যতা 2। এইদৰে আমি যোজ্যতা উলিয়াও। এতিয়া আমি সালফাৰৰ উলিয়াম। সালফাৰৰ পাৰমাণৱিক সংখ্যা হ'ল 16। সালফাৰৰ সংখ্যা S 16। কেত থাকিব 2টা, এলত থাকিব 8টা, এমত থাকিব 6টা। বুজি পালা? এতিয়া সি যদি 6টা এৰে তেতিয়া 8 হ'ব। 6টা এৰি দিলে সি কি হ'ব? 6 প্লাছ, তেতিয়া হ'ব Kl28। আকৌ যদি 2টা লয় তেতিয়া 2 মাইনাছ, এতিয়া Klm288। তো 6টা এৰাতকৈ 2টা লোৱাটোত এনাৰ্জি কম খৰচ হ'ব। সেইকাৰণে সি কি হ'ব? এইটো ল'ব, এইটো নলয়। কেইটা ল'ব লাগিব স্থায়ী পাবলৈ হ'লে? 2টা লাগিব। তো তাৰ যোজ্যতাও কিমান? 2। বুজি পালা? সি 2টা ইলেক্ট্ৰন ল'লে তাৰ যোজ্যতা হৈ যাব 2। যোজক ইলেক্ট্ৰন বেলেগ, কিন্তু যোজক ইলেক্ট্ৰনে নিৰ্ধাৰণ কৰিছে। যোজক ইলেক্ট্ৰন 6, যোজ্যতা 2। ইয়াতে চোৱা যোজক ইলেক্ট্ৰন 2, যোজ্যতাও 2 হ'ল। আৰু মই ধাতু চেপ্টাৰত কৈছিলোঁ যোজ্যতাবোৰ বাওপিনৰ পৰা সোঁফাললৈ যদি গৈ থাকা বাঢ়ি বাঢ়ি যাব। 1, 2, 3লৈকে 4লৈকে বাঢ়িব, তাৰপিছত আকৌ কমি যাব। 3, 2, 1, 0। পৰ্যায়ত যোজ্যতা সদায় বাওপিনৰ পৰা সোঁফালে প্ৰথমতে বাঢ়িব, তাৰপিছত কমিব। আৰু এটা কথা, যোজক ইলেক্ট্ৰন, এইটো মই এটা টেবুল যে তোমালোকক দেখুৱাই আছিলো, ইয়াত চোৱা গোটেইটো টেবুল মই বনাই দিছো। এই টেবুলটো মই দি দিম PDF, তোমালোকে এইটো লিখি ল'বা, আগতেও দিয়া হৈছে এইটো। ইয়াত চোৱা হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংককে পাৰমাণৱিক সংখ্যা কয় 1। কে কক্ষত 1। তে কে কক্ষটো সম্পূৰ্ণ কৰিবলৈ আৰু এটা লাগে, সেইকাৰণে যোজ্যতা 1। 2টা হ'বলৈ এটা লাগে, সি এটা ল'ব। হিলিয়ামৰ 2 আছে, কে কক্ষত 2টা ইলেক্ট্ৰন থাকে, মানে সি স্থায়ী যোজ্যতাটো 0। যোজ্যতা 0 মানে হিলিয়ামটো নিষ্ক্ৰিয় গেছ, আৰু যোজ্যতা 0 মানে সি কোন গ্ৰুপত পৰিব? 18 নম্বৰ গ্ৰুপত। আমি চাওঁ 18 নম্বৰ গ্ৰুপত পৰে নে নাই। এই চোৱা হিলিয়ামটো 18 নম্বৰ গ্ৰুপত পৰিছে, দেখিছা? 18 নম্বৰ গ্ৰুপটো নিষ্ক্ৰিয় গেছৰ গ্ৰুপ। 18 নম্বৰ গ্ৰুপটোকে কি কয়? বৰ্গ বুলি কয় অসমীয়াত। এতিয়া লিথিয়ামৰ পৰমাণৱিক সংখ্যা 3, 2, 1, যোজক ইলেক্ট্ৰন 1, যোজ্যতা 1। বেৰিলিয়ামৰ যোজক ইলেক্ট্ৰন 2, যোজ্যতা 2। বৰণৰ যোজক ইলেক্ট্ৰন 3, যোজ্যতা 3। কাৰ্বনৰ যোজক ইলেক্ট্ৰন 4, যোজ্যতা 4। নাইট্ৰজেনৰ যোজক ইলেক্ট্ৰন 5, যোজ্যতা 3। চোৱা 1ৰ পৰা 4লৈকে বাঢ়িলে, তাৰপিছত আকৌ কমি আকৌ 0 হ'ব। সিকুৱেন্সটো গম পাইছে ন কিদৰে? প্ৰথমতে বাঢ়িব, তাৰপিছত কমিব। আচ্ছা, আৰু এটা কথা মনত ৰাখিবা, 4লৈকে যোজক ইলেক্ট্ৰনৰ সংখ্যা আৰু যোজ্যতাৰ সংখ্যাটো সমান থাকিব। চোৱা ইয়াতে সমান আছে নে নাই? ইয়াতে যোজক ইলেক্ট্ৰন 1, যোজ্যতা 1। যোজক ইলেক্ট্ৰন 2, যোজ্যতা 2। যোজক ইলেক্ট্ৰন 3, যোজ্যতা 3। যোজক ইলেক্ট্ৰন 4, যোজ্যতা 4। আৰু 1, 2, 3 থাকিলে এইবোৰক যোজক ইলেক্ট্ৰন 1, 2, 3 হলে এইবোৰ কি হ'ব? ধাতু। এইটো মই ধাতু চেপ্টাৰত কৈ দিছিলো। চোৱা এইটো গম পালে সেইটো গম পালা। কিন্তু যেতিয়াই 5 আহি গ'ল, যোজক ইলেক্ট্ৰন 5
আৰু যোজ্যতা চেঞ্জ হ'ল কাৰণ 5 হলে হি 5টা ইলেক্ট্ৰন এৰাতকৈ 3টা ইলেক্ট্ৰন ললে এনাৰ্জিটো কম লাগিব তেতিয়া হি 8 হৈ যাব 8 হলে কি হ'ব নিষ্ক্ৰিয় গেছৰ সজ্জা পাই যাব সেইকাৰণে তাৰ যোজ্যতাটো 3 আৰু এইবোৰ অধাতু 5 6 7 হলে অধাতু আৰু বহিৰ্তম কক্ষ যদি 8 থাকে এটো নিষ্ক্ৰিয় গেছ হ'ব এইটো 18 নম্বৰ গ্ৰুপত থাকিব নিয়মটো চাই লবা 18 নম্বৰ গ্ৰুপত আছে এইটো থুলমূল কি এনেকুৱাত আমি যোজ্যতাবোৰ উলাইছো ক্যালসিয়ামলৈকে তোমালোকে এইদৰে যোজ্যতাটো উলাই লবা আৰু কিছুমান যোজ্যতা আমাৰ লাগে যৌগৰ নাম লিখোতে এইবোৰ মুখস্থ কৰি লবা ডাইৰেক্ট 1 নম্বৰ চেপ্টাৰটো মই বুজাই দিছো কি দৰে যৌগ লিখে এই কাৰণে চেপ্টাৰত মই এটো কোৱা নাই তাৰছত আৰু কিছুমান বহু পাৰমাণবিক মৌল আছে বহু পাৰমাণবিক মানে ইয়াতে দুটা মৌল আছে তে দুটা মৌল মিলি এটা মৌল হৈছে এই কাৰণে বহু পাৰমাণবিক এইবোৰত ছোৱা এটাই পৰমাণু আছে আইৰন আছে কপাৰ আছে সিলভাৰ আছে এটা এটা পৰমাণু ইয়াতে বহু পাৰমাণবিক মৌল খুব ইম্পৰ্টেন্ট একিটা মনত ৰাখিব লাগিব সালফেট কলে SO4 নাইট্ৰেট NO3 এইবোৰৰ যোজ্যতা লাগে ওকে এইবোৰ তোমালোকে শিকি লবা আৰু কি দৰে এইবোৰ যৌগ লিখে চ্যাপ্টাৰ 1 টো চাবা চ্যাপ্টাৰ 1 ৰ মই দুটা ভিডিও দিয়া আছে দুটা ভিডিও চাবা আৰু ধাতু অধাতু চ্যাপ্টাৰটো মই বুজাই দিছো আমি যোজ্যতা গম পালো এটা যোজ্যতাবোৰ আমি চাম এই বৰ্গ যোজ্যতাবোৰ বৰ্গত কি দৰে চেঞ্জ হয় আৰু পৰ্যায়ত কি দৰে চেঞ্জ হয় তো প্ৰথমতে আমি কি কৰিম বৰ্গ লম 1 নং বৰ্গটো লম ওকে 1 নং বৰ্গৰ আমি সংখ্যা কিনি লম 1 নং বৰ্গ 1 নং বৰ্গ কি আছে মৌল কোৱা সোয়া ইয়াতে 1 নং বৰ্গত আছে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম আৰু বাকিখিনি নালাগে একে হ'ব চাৰিটাৰে লৈ আমি চাম বৰ্গত কি দৰে যোজ্যতা চেঞ্জ হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1 লিথিয়ামৰ 3 যেতিয়া পাৰমাণবিক সংখ্যা 3 এই চোৱা এটো অলপ আগতে বুজালো 2 1 সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 তে হ'ব 2 8 1 পটাছিয়ামৰ পাৰমাণবিক সংখ্যা 19 2 8 8 1 এটো অলপ আগত বুজাইছিলো এটা আমি 18টা ক্যাপাসিটি আছে 9 বহাব পাৰো কিন্তু 9 বহালে নহব 9 বহালে বহিৰ্তম কক্ষত 9 হৈ যাব আৰু বহিৰ্তম কক্ষত 8তকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে এটো শৰ্ত ইলেক্ট্ৰনীয় বিন্যাস লিখা তেনলে আমি এটা চাও কি হৈছে ইয়াৰ যোজ্যতা কিমান হ'ব হাইড্ৰোজেনৰ যোজ্যতা মই কৈছিলো 1 থাকিলে 1 হ'ব ইয়াৰো যোজ্যতা 1 ইয়াৰো বহিৰ্তম কক্ষত 1 মানে সোডিয়ামৰ যোজ্যতা 1 পটাছিয়ামৰ যোজ্যতা 1 মানে এটা বৰ্গত যোজ্যতাৰ কোনো ধৰণৰ হলনি নহয় ওপৰৰ পৰা তললৈ গলো যোজ্যতাটো সমানে থাকিব যোজ্যতা সমান মানে কি যোজক ইলেক্ট্ৰনো সমান তে যোজক ইলেক্ট্ৰন 1 হলে যোজ্যতা 1 আৰু যোজক ইলেক্ট্ৰন 1 মানে বৰ্গ 1 খালি কক্ষটো বাঢ়ি যাব তে বৰ্গৰ আমাৰ হৈ গল বৰ্গত যোজ্যতাৰ কোনো ধৰণৰ চেঞ্জ নহয় এতিয়া আমি পৰ্যায় লম যিকোনো এটা পৰ্যায় লম আমি 2 নং পৰ্যায়টো লৈছো তোমালোকে 3 নংটো লৈ চাব পাৰা এতিয়া আমি চোৱা ইয়াতে 2 নং পৰ্যায় লিথিয়াম বেৰিলিয়াম বোরন কার্বন নাইট্রোজেন অক্সিজেন ফ্লোরিন নিয়ন ললো তার ইলেকট্রনীয় সজ্জা লিথিয়ামৰ 3 পাৰমাণবিক সংখ্যা 2 1 বেৰিলিয়ামৰ 4 2 2 বোরনৰ 5 2 3 কার্বনৰ 6 2 4 নাইট্রোজেনৰ 7 2 5 অক্সিজেনৰ 8 2 6 ফ্লোরিনৰ 9 2 7 নিয়নৰ 10 2 8 তে 1 যোজক ইলেক্ট্রন মানে যোজ্যতা 1 ইয়ার যোজ্যতা 2 ইয়ার যোজ্যতা 3 ইয়ার যোজ্যতা 4 ইয়ার যোজ্যতা কিমান হ'ব 5 আছে 5টা ইলেক্ট্রন এৰাত কৈ 3টা ললেহে 8 হ'ব ইয়াৰ যোজ্যতা আকৌ 3 ইয়াৰ দুটা লৈ ললে 8 হৈ যাব 2
ইয়াৰ এটা ললে হৈ যাব ইয়াতো সম্পূৰ্ণ আছে যোজ্যতা 0 তে পৰ্যায়ত কি চেঞ্জ হৈছে বা বৰ্গত কোনো ধৰণৰ যোজ্যতা চেঞ্জ হোৱা নাই ওপৰৰ পৰা তললৈ সবৰে যোজ্যতা সমান পালা কিন্তু পৰ্যায়ত চোৱা যোজ্যতাবোৰ প্ৰথমতে বাঢ়িছে 1 2 3 4 লৈকে বাঢ়িছে তাৰ পিছত লাহে লাহে আকৌ 4 পিছত কমি 0 হৈছে তো আকৌ একৰ পৰা আৰম্ভ হ'ব এই দৰে যোজ্যতাবোৰ গৈ থাকে বুজি পালা ইয়াৰ পৰা দুটা প্ৰশ্ন তোমালোকে বনাব পাৰা প্ৰশ্নটো বনোৱাই আছে প্ৰশ্নটো লিখি উত্তৰটো তোমালোকে লিখিবা মই দেখাই আছো এই দুটাটা আমি দেখুৱালো কি দৰে পৰিৱৰ্তন প্ৰথম 20টা মৌলৰ যোজ্যতা উলিওৱা এটো তোমালোকে উলিয়াবা উলিয়াই মই যেটো এইটো দি দিম ইয়াতে 20টা উলিওৱা আছে মেটৰ লগত মিলাই লবা এইটো চাই নকৰিবা আগতে উলিয়াই লবা তাৰ পিছত মিলাবা আৰু এইটো টেবুলত টাঙাই দিবা এইটো মুখস্থ কৰিব লাগিব ঠিক আছে হৈ গল পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে যোজ্যতা কি দৰে পৰিৱৰ্তিত হয় এতিয়া পালো আমি ন এইটোৰ উত্তৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে প্ৰথমতে বাঢ়িব প্ৰথমতে 4 লৈকে বাঢ়িব তাৰ পিছত কমি আকৌ 0 হ'ব এইটোৱে কবা বা পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে যোজ্যতা প্ৰথমতে বাঢ়িব পিছত কমিব এই দৰে লিখিবা এটোৰ উত্তৰ মই লিখি নিদু তোমালোকক বুজাই দিছো নিজে লিখি লবা বৰ্গত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা কি দৰে পৰিৱৰ্তিত হয় এটো এটা ইম্পৰ্টেন্ট তাৰছত বৰ্গত কি হৈছে ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা কি হয় যোজ্যতাৰ কোনো পৰিৱৰ্তন আমি দেখা নাপাওঁ এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি লবা এই দুটা প্ৰশ্ন মই নিদু প্ৰশ্ন দিয়াই আছে উত্তৰটো মই বুজাই দিলো খালি যোজ্যতা কাক বোলে এইটো মই দি দিম আৰু এটা প্ৰশ্ন তোমালোকৰ নলেজৰ কাৰণে মই বনাই দিম প্ৰশ্নটো কি যোজ্যতা কাক বোলে কোনো মৌলই ওচৰৰ সম্ভ্ৰান্ত বা নিষ্ক্ৰিয় গেছৰ সজ্জা পাবলৈ গ্ৰহণ বা ত্যাগ কৰা ইলেক্ট্ৰনৰ সংখ্যা মৌলটোৰ যোজ্যতা বোলে হৈ গল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন আহি থাকে আৰু এটা প্ৰশ্ন মই বনাই দিও এটা মই এনে দিলো মৌলটোৰ পাৰমাণবিক সংখ্যা 13 তেনেহলে মৌলটোৰ যোজ্যতা কিমান হ'ব আমি কি উলিয়াব লাগিব ইলেক্ট্ৰনীয় বিন্যাস বনাই যোজক ইলেক্ট্ৰন উলিয়াম তো লিখিবা উত্তৰ এ মৌলটোৰ পাৰমাণবিক সংখ্যা 13 এ মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস যে বহুত গৰম পৰিছে দে লিখাটো অলপ অসুবিধা হৈ আছে
283 তে যোজক ইলেক্ট্ৰন কিমান 3 গতিকে যোজ্যতা কিমান হ'ব এ যোজ্যতা 3 মই কৈছিলো 1 2 3 4 লৈকে যোজ্যতাটো সমান থাকিব তাৰ পিছত 5 হোৱাৰ লগে লগে ইলেক্ট্ৰন লব 8 কৰিব চেষ্টা কৰিব কাৰণ 8 কৰাটো সহজ 5টা ইলেক্ট্ৰন এৰাত এইদৰে তোমালোকক প্ৰশ্ন বনাই দিব পাৰে যোজ্যতা ওলাব ক'ব আৰু 3 হোৱাৰ কাৰণে এ মৌলটো কি হ'ব ধাতু হ'ব তে ধাতু বুলিও আমি কম পালো এটো কোনো নামৰ মৌলই নাই তে যোজ্যতাটো চাই আমি গম পাই দিম যে এটো ধাতু নে অধাতু যোজ্যতা মানে কি আমি যোজক ইলেক্ট্ৰন চালে গম পাম 1 2 3 হলে ধাতু হ'ব 4 ৰ পৰা ধাতু নহয় 4 5 6 7 এইবোৰ গোটেই অধাতু বুজি পালা তেনেহলে আজি মই ভিডিওটো যোজ্যতালৈকে শেষ কৰিলো আৰু এই প্ৰশ্নবোৰ তোমালোকে লিখি উত্তৰটো মই কৈ দিলো এখিনি লিখি লবা তেনেহলে তোমালোকে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক বটনটো দবাই দিবা শেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু এই কৈয়ে তোমালোকৰ পৰা বিদায় ললো আৰু এটা কথা মা দেউতাৰ সন্মান কৰিবা সময়ৰ সৎ ব্যৱহাৰ কৰিবা তোমালোকৰ ভৱিষ্যত উজ্জ্বল হোক এই মই কামনা কৰিলো এই কৈয়ে মই বিদায় ললো থ্যাংক ইউ ধন্যবাদ